Good evening, Reiki Place. Aji amar second degree fourth class. Aji amar second degree fourth class. Tumalke practice kori asa. Ha, sir ki baat kaisile? আমি ওলাইছো নে বাৰু? Ulaise sir, ni eke ulaise. Happy Bihu sir. Thank you sir. Thank you and same to you and Thank you. all of you. সকলোলৈকে বিহু শুভেচ্ছা থাকিল। সকলোৱে বিহুত একদম পুৰা এনজয় কৰক। হয়। আমাৰ কালি স্কুলত ধুনীয়া এনজয় কৰিলে গোটেইখনে। হয় নেকি? বঢ়িয়া বঢ়িয়া। মেট্ৰিকৰ ৰিজাল্টটো ভাল আৰু। বঢ়িয়া। এবাৰ বিহু আগতে ৰিজাল্টটো দি দিছে স্যাৰ। বঢ়িয়া। আমি গুণৰ খবৰতে A+ পালো আৰু মেট্ৰিকৰ ৰিজাল্টখিনিও 77% আহিলে। বঢ়িয়া। কালি পুৰা বিহু মাৰিলে। আজি ধুনীয়া যোনে মই নাজানো আৰু বিহু যোনে গাই ধুনীয়া আজি বিহু গাব কিন্তু দেই। ক্লাছ শেষ হোৱাৰ পাছত চবে হাঁহিছে, চবে মোৰ বাহিৰে চবে গাব জানে নেকি বিহু, চবে হাঁহিছে। ইয়াত আমাৰ চবতকে ভাল গায়িকা আছে ডিম্পী কিন্তু দেই। এই আমাৰ ল'ৰাই কৈছে হেৰি আজি মানে ল'ৰা আছে মোৰ লগত দেই, মই ভিডিঅ'টো অন কৰা নাই বাৰু। ল'ৰাই কৈছে ময়ো বিহু এটা গাব লাগিব হললো। ঠিক আছে ফাৰ্ষ্টতে তুমি কেলে ভিডিঅ' অন কৰা নাই কিয়? বিচনাত আছো মানে ইয়াৰ লগত মই ভিডিঅ' অন কৰিব নোৱাৰো। দেখা প্লিজ। একো নহয়, চবে বিচনাতে আছে। ভিডিঅ' অন কৰি তাৰ গানৰ পৰা আমি ষ্টাৰ্ট কৰো। তাক গান গাব মন গৈছে গাব লাগিব। ডিম্পী বিচনাৰ পৰা উঠি হলেও গোৱা। তেতিয়াহ'লে তাৰ গানটো শুনাই দিছো বাৰু ৰ'বা। দিয়া আমি ডিম্পী দিয়া তুমি ধুনীয়াকে নমক গান এটা গাই দিয়া তাৰপিছত ষ্টাৰ্ট কৰিম। চবকে নমস্কাৰ প্লিজ। নমস্কাৰ। বৰ ধুনীয়া গান গাই দেই সি। চিনি পোৱা নাই ডিম্পী ল'ৰা লাজ কৰিছে, চিনি পোৱা নাই বোলে। তেতিয়াহ'লে ভিডিঅ'টো হেৰি কৰি দিওঁ, তেতিয়া সেনেকে গাব পাৰিবা। ৰ'বা ভিডিঅ'টো হেৰি কৰি দিছে নে লাজ কৰিছে মানে? ঠিক আছে হ'ব। তাৰ পাছত চব আহিছে ডিপে চাই দিব বাৰু। গানটো শুনিলা, বৰ ধুনীয়া গান গাই। নমস্কাৰ। তোমাক দেখাই নাই এতিয়া, কোনেও দেখা নাই। কোনেও দেখা নাই দেই তাক, নমক কোনেও দেখা নাই। দেখা নাই তোমাক, তুমি নমস্কাৰ দেখাব নালাগে, তুমি গানটো গাই দিয়া। বাবু গোৱা। গাইছে দেই। ভালকে অহা নাই দেই ডিম্পী, নেটৱৰ্ক প্ৰব্লেম হৈছে নি? নেটৱৰ্কৰ প্ৰব্লেম হৈছে। না সবে মিউট কৰা নাই যে সেইকাৰণে সাউণ্ডটো অহা নাই। সবে মিউট কৰক, তাৰপিছত ধুনীয়াকে বাবু গাই দিব, তাৰপিছত ক্লাছ ষ্টাৰ্ট কৰিম। বাইদেউ মই আহিলো। বঢ়িয়া। নমস্কাৰ। নমস্কাৰ। ৰীনা পম্পী আহিছে নেকি? থেংক ইউ। পম্পী, ৰীনা বাইদেউ তোমাৰ ঘৰৰ ওচৰৰ হয়। এয়া ৰীনা ডিফুচা তোমাৰ একদম ঘৰৰ ওচৰৰ হয়। তুমি অকমান হেল্প কৰি দিবা। ব্ৰেকি ফাৰ্ষ্ট ডিগ্ৰীটো পাৰিলে মানে ওচৰত গৈ শিকাবা, কিয় কাৰণে তুমিও পাছত শিকাব পাৰিবা ভালকে। ব্ৰেকি ফাৰ্ষ্ট ডিগ্ৰী খিনি মইতো শক্তিপাত দি দিম। ৰীনা বাইদেউ পম্পীৰ নাম্বাৰটো গ্ৰুপত আছে, আপুনি লৈ ল'ব। বা পম্পী মই তোমাক ৰীনা বাইদেউৰ নাম্বাৰটো দি দিম। বাইদেউ ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী একেলগে লৈছে, তুমি অলপ শিকাই দিবা বস্তুখিনি। ঠিক আছে ৰীনা বাইদেউ, হ'ব? হ'ব। না আৰু বুজা, আৰু ক্লাছ হৈ থাকিব। ফাৰ্ষ্ট ডিগ্ৰী ক্লাছো হ'ব, ছেকেণ্ড ডিগ্ৰী ক্লাছো হ'ব, জইন কৰিব পাৰিব। বাচাবী বাইদেউকো দেখা হেন লাগিছিল আজি, ধুনীয়াকে মানে ভিডিঅ' ওলাইছে। আৰু এগৰাকী আছিলে, মই ফটককে ফোন এটা কৰি লৈছো, ৰ'বাচোন দেই। কৰি দিয়া। চব মানে গোটেইখিনি আহি গ'লে ভাল হয়। তাই ফোন কৰে মানে, আপোনালোকে কওকচোন কোনে কোনে কিমান খিনি কৰিব পাৰিছে, ডিষ্টেন্স লিংক কৰিছে নাই? নতুন কিগৰাকীয়ে কওক, ডিষ্টেন্স লিংক কৰিব পাৰিছে নে পাৰা নাই? মই কৰিছো মেম। বঢ়িয়া বঢ়িয়া। আৰু কৰক, কনফিডেন্স লেভেলটো হাই হ'ব। ঘৰৰ মানুহক ফাৰ্ষ্টতে কৰি লওক, তাৰপিছত বেলেগক কৰিব পাৰিলে। বেলেগক কৰিলেও কথা নাইকিয়া, মইতো ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী শিকাৰ পাছতে কৰিবলৈ আৰম্ভ কৰিছিলো। ঘৰৰ মানুহকে কৈছো, এনে কিমান মিনিট কৰিব লাগে মিনিমাম? মই কৈছো ফাৰ্ষ্টতে আপুনি এভৰি পইণ্টত 30 ছেকেণ্ড দিব।
হয় 30 ছেকেণ্ড দিয়াৰ 6 মিনিট। পাছত 6 মিনিট হ'ব 6 মিনিট হোৱাৰ পাছত যোনটো লোকেল পইণ্ট ধৰক হাৰ্ট চক্ৰৰ ইনবেলেঞ্চ কিবা চলাৰ বুজি প্লেক্স পাইছো হয় তাতে হয় 5 হয় মিনিট দিয়ে 10 মিনিট দিয়ে আপুনি দিব আৰু অ অৰাটো ক্লিন কৰি ল'ব অৰা ক্লিন কৰি ল'লে ৰিচিভিং ভালকে হয় অৰা মানে তেওঁৰ ক্লিনিং কৰি দিম নহয় তেওঁ তাক ক্লিনিং কৰি কৰিব ছাৰ আপুনি হাতখন মোহাৰি লৈ তেওঁক হয় যেতিয়া ইমাজিন কৰি খুৱাই ল'ব তেতিয়া হাতেদি হয়। তেওঁ আমি যে আচুৰো যে বুজি হাতেদি পাইছো হয় সেনেকে আচুৰি কাপিং হয় কৰি কেনে পেলাই দিব সেইটো হৈছে অৰা ক্লিনিং আৰু মেম যেতিয়া আমি কৰি হৈ গ'ল তেওঁ বিদায় লোৱাৰ পাছত আমি কানেকশ্যনটো কাটিম নে আগতে কাটি দিম নাই বিদায় লোৱাৰ পাছত কানেকশ্যন কাটি দিব কেনেকে কাটিব ইমাজিন হয় কৰিব তেওঁৰ পৰা এটা কানেকশ্যন আপোনাৰ লগত কানেকশ্যন হৈ আছিলে নাভি টু নেভেল সেইটো কাট হয় কাট হয় কাট হয় কাট বাছ কাটি বুজি দিলে পাইছো মুঠতে 20 মিনিট মান কৰিলে হৈ যাব 20 মিনিট মানত ধুনীয়াকে এজনৰ ধুনীয়াকে হৈ যায় মই বাৰু 20 মিনিট কৰা হোৱা নাই কম হৈছে দীঘলীয়াকে কৰিব লাগিব একো নাই লাহে লাহে চাওক একেদিনাই আমি মেডিটেশ্যন যদি মই একেদিনাই আপোনালোকক 1 আৱাৰ মেডিটেশ্যন দিওঁ ইফালেও হয় নহব সিফালেও নহব কোনো হয় হয় একেদিনাই সেনেকে আপুনি লাহে লাহে গৈ থাককচোন হয় প্ৰথম হয় দিনাখন ভালকে আৰু এইটো নাভাবিব মোৰ হাতত ফিল অহা নাই নাই নাহিব সেইবোৰ নহয় মই অনুমান কি এইটো অনুভৱ কৰি আছো বাৰু অনুভৱ কৰি আছে না হয় আজি মই এটা বেলেগ এটা চিবল বনাবলৈ শিকাম ফাৰ্ষ্টতে 7 চক্ৰ শিকাই লওক 7 হয় চক্ৰৰ পাছত মই চিবল বনাবলৈ শিকাম হয় বাইদেউ হয় বাইদেউ অ হেৰি কি জানে মই দিছিলো গ্ৰুপত তাৰমানে মোস্তাফা নে কি তেখেতে হেৰি দিছিলে সঞ্চাজেচনৰটো পাকটো দেখোন কিবা ৰাইট চাইডে দিছে আৰু ডিম্পিয়ে উল্টাকে দিলে এতিয়া একো কোনটো নহয় শুদ্ধ লজিক নলগাব যেনেকে হলেও হৈ যায় ছাৰে কৈছে এনেকে তাৰমানে কৰি উল্টাকে দিলেও হ'ব তলটাকে দিলেও হ'ব হ'ব ক্লকৱাইজ আপোনালোকে এণ্টি-ক্লকৱাইজ যেটাই হ'ব আৰু দুইটাই হ'ব খালি লজিক নলগাব অহা নাই নহ'ব কি হ'ব সেই বস্তু ফিল কৰিবই কৰিব কানেকশ্যন লাগি আছিলে বাইদেউ হয় মই ডিম্পিয়ে দিয়াটোকে কৰিছো কৰি যাওক এতিয়া আজি এটা সৰু মানে সাধাৰণ মেম সৰু উদাহৰণ এটা বেছিকে ভাবি দিছো থাকিলে আচলতে দিগদাৰ হৈ যাব ভাবিব নালাগে ছাৰ কি কৈছে নহয় আৰু এটা কথা মোৰ মানে কি বাৰ্ণাৰটো এটা মানে চুইচ বেয়া হৈ আছিলে ভাঙি গ'ল মই ভাবি আছো এটা বাৰ্ণাৰ আনিম মই ভাবিছো কাইলৈ বিহুদিনা আনিবলৈ বেয়া হ'ব তাৰপৰা পাহিক ফোন কৰিছো তাই কৈছে বোলে মই এইমাত্ৰ এটা অৰ্ডাৰ দিম বুলি ঠিক কৰি থৈছো কেনেকে মিলি গৈছে বোলে তেনেকুৱা কথা তেনেকুৱা কথা কানেকশ্যন এইটো সেইটো কানেকশ্যন টেলিপেথি টেলিপেথি হয় এতিয়া হয় হয় মই কেতিয়াবা ভাবি থাকো চাপ'জ হয় 1 মিনিট মই মিউট কৰি লওঁ নহ'লে মানে অলপ প্ৰব্লেম হৈ যায় ন কথাবিলাক শুনিবলৈ বাইদেউ মই কথা এটা সুধো সোধা যোনে যোনে কথা সুধিবলৈ আছে আনমিউট কৰি সুধিব নহ'লে মিউট কৰি থৈ দিয়ক নিজকে কওক বাইদেউ মই নিজক যেতিয়া চেল্ফ ফিলিংটো কৰো নহয় তাৰপিছতে লোকেল পইণ্টটো কৰিবলৈ অকমান দেৰিকে কৰিলে হ'ব নাই বাৰু পিছত লগতে হ'ব একো হেৰি লজিক নলগাব আপুনি কৰি চাওক আপুনি তেতিয়া আমাক ৰিজাল্টটো দিব যে মই বেটেৰীকে কৰিও পিনিও ভাল পাইছো আৰু কেতিয়াবা আমি এটা পইণ্টতো কেতিয়াবা হিলিং কৰি লওঁ মানে মোক কৰি পেলাই লোকেল পইণ্টটো কৰিবলৈ অকমান দেৰি হৈ যায়গে হ'ব একো নহয় আপুনি পাছত কৰিব একো নহয় লোকেল পইণ্টটো পাছত কৰিব খালি কৰি যাব ঠিক আছে থেংক ইউ আৰু কোনোবা বাইদেউ হয় মই কথা মোৰ এই প্ৰটেকশ্যন চিলৰ মানে গ্ৰাউণ্ডিঙৰ অডিঅ'টো মানে খুব চেষ্টা কৰিলো হেৰি নহ'লে অকমান সেই বিষয়ে ক'বচোন মানে কি খুলিব পৰা নাই ময়ো খুলিব পৰা নাই মানে কিছুমানৰ মোবাইলৰ কাৰণে খুলিবলৈ অলপ প্ৰব্লেম হয় বেলেগত এনে আইফোনৰ পৰা কৰিলে নহয়গে আইফোনৰ পৰা কৰিলে চবৰ মোবাইলত মানে নহয় বস্তু মই একচুৱেলি মোৰ যিখিনি কাম কৰোঁ মই আইফোনৰ পৰা নকৰোৱে মই আইপেড আৰু আইফোনৰ পৰা মই হেৰি নকৰোঁ মোৰ সেইকেইটা পাৰ্চনেলহে চলোৱা যায় মই এণ্ড্ৰইডৰ পৰাই দিওঁ আপোনালোকক আৰু বাকী তোমাৰ কওক অৰা ক্লিন কৰাৰ পাছত মই আজি ল'ৰাটোক হিলিং কৰিছিলো 15 মিনিট মান তাৰপিছত মই 2 ঘণ্টামান পিছৰ পৰা মোৰ ইমান গা বয় গোটেই দিনটো মানে বহুত এনাৰ্জি নাই মানে বিছনাত বাগাত দি আছো তাৰমানে আপুনি ইয়াৰ পৰা গ্ৰাউণ্ডিং কৰিলে আপুনি ইয়াৰ পৰা কি বুজিলে কৰা নাই বাইদেউ তাৰমানে গ্ৰাউণ্ডিঙৰ সেইটো মোৰ তাতেও আশা নাই হ'ব মই গ্ৰাউণ্ডিঙৰটো মই একচুৱেলি ইফাল সিফাল গৈ থকাৰ কাৰণে সময় পোৱা নাই মই অসমীয়াত বনাই দিবলৈ চেষ্টা কৰিম কালি পৰহিৰ ভিতৰত মই যদি টাইম পাওঁ বনাই দিম তেতিয়া আপোনালোকে সেইটো খুলিব পাৰিব আৰু 2 নম্বৰ কথা এই বস্তুটোত আপুনি কি বুজি পালে এতিয়া কওকচোন আপুনি তাৰ নিগেটিভ বহুত আছিলে সেইখিনি আপুনি হেৰি কৰিছে আৰু চাওক মই যেতিয়া ফাৰ্ষ্ট
ফাৰ্ষ্ট ছেকেণ্ড ডিগ্ৰীত বেলেগক হিলিং কৰিবলৈ লৈছিলো মোৰ বডিত ইচিং হয় খজুতি হয় আৰু দবৰা দবৰ হয় মই আগৰ ক্লাছত কৈছো আৰু ইমান দবৰা দবৰ হয় মই ভাবো বিচাই দেখিছে নে কি তাৰপিছত মই অলপ দেৰি পিছত নিমখ পানী দি বা পানী চাৰ্জ কৰি বা গা ধুলে লগে লগে নাইকিয়া হৈ যায় তাৰমানে আমাৰ এতিয়া যেতিয়া আমি প্ৰেক্টিচ কৰি 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 কেতিয়াবা আমি প্ৰটেকশ্যন চিল নললেও হৈ যাবগৈ কিন্তু এতিয়া আপোনালোকে নতুন নহয় প্ৰটেকশ্যন চিল ল'বই ল'ব আৰু এনেকুৱা বেছিকে প্ৰব্লেম পালে মানে ৱাটাৰ চাৰ্জ কৰি খাই দিব গ্ৰুপত ৱাটাৰ এগিলাছ দি দিব যে মই অলপ এনাৰ্জিটো ল' ফিল কৰিছো মোক এগিলাছ পানী চাৰ্জ কৰি দিয়ক মই নাচালেও ইয়াত গোটেই কেইগৰাকীয়ে চাব কোনোবাই নহয় কোনোবাই চাৰ্জ কৰি দিব বুজি পাইছে মই ঘৰৰ যদি অৰা ক্লিন কৰো তাৰপিছত মই একদম অসুস্থ হৈ যাওঁ কিয় বা নাজানো মই একদম গা বেয়া লাগে আৰু এই খজুতিৰ নিচিনা গোটেই গা মুখ পিৰাই থাকে এইটো অৱস্থা হৈছে আনকি ডক্তৰ তাতে যাব লগা হ'ল সেইটোৱে তোমালোকৰ ঘৰত নিগেটিভিট আছে সদায় কৰি থাকা 1 নম্বৰ প্ৰথমতে প্ৰটেকশ্যন লৈ ল'ম মই নিজকে লৈ ল'বা নিগেটিভ অতৰা বা চাৰ্জ কৰিবা ৱাটাৰ যিটো ঘৰ মুছে ঘৰটোতো চবেই মুছে সদায় পানীটো তুমি চকুৰে দি ল'বা বা নিমখ অলপ নিমখ দিবা ঘৰ মুচা পানীত নিমখ দি কেনে কি কৰিবা এনেকে চকুৰে দিবা চেহেকি দিবা হঞ্চালচনন দিবা সেই নিমখ খিনি বাল্টিঙত ঢালি লৈ পিনি সেইখিনি পানী ঘৰ মুচিবা আৰু মেম কোনোবা এটা ঠাইত গ'লে হঠাৎ ধৰক কিবা নেগেটিভিটি গাত আহি গ'ল বা কিবা এটা এনেকুৱা আহি গ'ল সেই বস্তুটো এৰুৱাবলৈ কি কৰিব লাগিব তেতিয়া সেই নিমখ দি পিনি নিমখ দি লৈ গা ধুবা পানী চাৰ্জ কৰি কেনে গা ধুবা বা পানী চাৰ্জ কৰি খাবা মোৰ লগত সেইদিনাখন কি আছিল বহুত যে ধুমুহা বতাহ দিলে তাৰপিছত মোৰ একদম গ্ৰাউণ্ড ফ্ল'ৰত থকা মানুহজনীয়ে ক'লে মই ঘৰত নাই মোৰ পিছফালৰ পৰা কাপোৰ খিনি আনি দিবাচোন মই মানে নাজানা চিধাই গুচি গলো গৈ পেলাই তেখেতৰ কাপোৰ চাপোৰ চব আনিলো গৈয়ে মোৰ কিবা এটা গধুৰ ফিল হ'ল হা হৈ পেলাই আহাৰ পিছৰ পৰা মোৰ মানে হাতৰ পৰা বস্তু পৰি আছে কিবা মানে এটা নেগেটিভিটি হৈয়ে আছে হৈ আবেলিলৈকে মোৰ মানে ৰাইট হেণ্ডৰ মানে উঠাব নোৱাৰো হাতখন ইমান গধুৰ হৈছে আৰু ইমান পেইন হৈছে মই গ্ৰুপতে দিছিলো যে মোৰ হাতখন কি কৰিবৰ কাৰণে চবে কিন্তু ৰেকিব্লেছ দিয়াৰ পিছত মই আধা ৰাতিৰ পৰা অলপ ভাল পাইছো নহলে মই উঠাবই নোৱাৰো কেনেকে যে খানা বনাইছো সেইটোৱে মানে কিবা এটা নেকি তাৰপিছত পিছদিনাখন পানীটো অৰা ক্লিন কৰিলো নিমখ এয়া কৰিছো গা ধোৱাৰ পিছত মোৰ যেন ফিল হৈছে কিবা এটা যেন ওলাই গ'ল একদম কিবা এটা বেয়া হেৰি ওলাই গ'ল এনেকুৱা লাগিছে তাৰপিছত ভাল হৈ গ'ল চকুকেইটা বন্ধ কৰি কেতিয়াবা যদি এইটো কৰ্টকাটটো মই শিকাইছো আগতে চকুকেইটা বন্ধ কৰি বেয়া বস্তুটো চাই মানে কলা কিবা এটা ধোঁৱা আকাৰৰ তুমি দেখিবা ইমাজিন কৰিবা কৰি কাট কৰিবা কৰ্টকাট কৰি দিবা সেই বস্তুটোৰ লগত যদি ফিল হয় আমি এতিয়া সেইটোৱে আমি এতিয়া চোৱা আমি এতিয়া যিহেতু ৰেকি কৰিবলৈ আহিছো ৰেকি শিকিছো আমি প্ৰত্যেকটো কথা বিশ্বাস কৰিবই লাগিব কাৰণ আমি এইটো লাইনত আহিছো আধ্যাত্মিক লাইনত আহিছো যেতিয়া আমি বেয়াটোও বিশ্বাস পজিটিভটোও বিশ্বাস কৰিব লাগিব নিগেটিভটোও বিশ্বাস কৰিব লাগিব আমাৰ নিগেটিভ আহিব বুলি বিশ্বাস কিন্তু এটা কথা কওঁ বহুত মানে এনেকুৱা হ'ব তোমালোকে যে এইবিলাক বেয়া বস্তু দেখিলেও বেয়া বস্তু হেৰি হলেও একো নহব এনেকুৱা পাৱাৰফুল হবা হিলিং কৰি প্ৰটেকশ্যন দি মই শুনা মই ইয়াৰ আনমিউট কৰি ল'বচোন দেই বেয়া নাপাব যোনে মিউট হৈ আছে মিউট কৰি ল'ব মিউট কৰি ল'ব আনমিউট যোনে হৈ আছে মানে কথাটো কৈ থাকিলে মোৰ ব্ৰেক হৈ যায় বেলেগৰ আৱাজটো শুনিলে মানে মই আগতে হস্পিটাললৈ গ'লে মই বহুত ভয় কৰো হস্পিটালত মই এতিয়া যেতিয়া হাজবেণ্ডক মই চবেই জানে মই 3 দিন হস্পিটাললৈ লৈ যাওঁ তেওঁক আনিবলৈ যাওঁতে শুকুৰবাৰে মই গধূলি যাওঁ আৰু মই যোনটো ৰাস্তা দি যাওঁ সেইটো বেক চাইডে মেডিকেলৰ আমাৰ ডিপুত থকা কিয় মই ফ্ৰণ্টৰ দি নোসোমাওঁ মই বেক চাইডে সোমাওঁ সেই বেক চাইডে মই দিনত আহিলে প্ৰায়ে মই ডেড বডি পাওঁ আৰু দেখোৱে কাৰণ মেডিকেল এখন হয় মেডিকেলতো মানুহ মৰে প্ৰায় মানে এভৰিডে 2-এটা পাওঁৱে পাওঁ কিন্তু মই যাওঁতে সেই ৰাস্তাটোত অকলে যাওঁগৈ চি ব্লক আমাৰ ইয়াত ডিপুত কম্পিউটাৰ জানে চাগৈ বেক চাইডেদি মই সোমাওঁ কিন্তু মোৰ ভয় নালাগে এতিয়া ভয় নালাগে মই লগত খানাও লৈ যাওঁ মই যেতিয়া যাওঁ হস্পিটাললৈ মই কাৰোবাক কিবা নহয় কিবা এটা মোৰ হস্পিটাললৈ যাওঁতে এটা মানে খাবলৈ দিবলৈ হয়তো পেচেণ্টৰ কাৰণে নহয় নাৰ্ছ বিলাকৰ কাৰণে মই এভৰিডে লৈ যাওঁ কিন্তু মই ভয় নালাগে এতিয়া একদম ধুনীয়াকে মই সোমাই যাওঁ মোক ল'ৰাই গাড়ীত বহি থাকে মই উঠাওতে থবলৈ যাওঁতে সি হেল্প কৰে আহোঁতে যিহেতু মই নামিহে আহিব লাগে হুইল চেয়াৰটো ঠেলি মই সেইকাৰণে ল'ৰাই মোক ল'বলৈ নাযাওঁ মই ধুনীয়াকে যাওঁ একদম নাই বুলি ক'লেও বহুত ভিতৰত বেক চাইডৰ পৰা একো ভয় নালাগে এদিন মই ইয়াত আমাৰ এইটো কোৱাৰ্টাৰতে মোৰ এজনী বান্ধৱী আহিছিলে বান্ধৱীজনীয়ে কৈছে আমাৰ ঘৰৰ সন্মুখত এজোপা ডাঙৰ জামু গছ আছে ইয়াৰ ফ্ৰণ্টত
সেই জামু গছজোপাৰ তলত তাই আহি লৈ ঘৰলৈ যাওঁতে বোলে তাই একদম ঠাণ্ডা ফিল কৰিলে, ঘৰত গৈ বহুত কঁপিছে। কিন্তু মই ৰাতি এতিয়া অকলে মই সেই যেতিয়া বাহিৰলৈ ওলাও তেতিয়াহ'লে মই সেই জামু গছজোপাই চাওঁ যে কি আছিলে, তাইক কিহে লাগিছিল মোক দেখুৱাচোন। মই মানে এতিয়া সেনেকুৱা হৈ গলো, মানে বুজি পাইছে নে কেলে ক'ব বিচাৰিছো, তোমালোকৰ নিগেটিভ এনাৰ্জিয়ে এনেকুৱা পাৱাৰফুল হৈ যাব, নিগেটিভ এনাৰ্জিয়ে একো কৰিব নোৱাৰে। আৰু যে মেম এই ধৰক কোনোবাই নেগেটিভ এনাৰ্জি যে এইবিলাক কিবা কিবি কৰা কৰি কালা এইবিলাক যাদু। কৰে মানুহক কালা যাদু সেইবোৰৰ পৰাওতো বাচিব পাৰি, নিজৰ মই প্ৰটেকশ্যন কৈছো কৰিব পাৰি। ৰেকিৰ পৰা সেইবিলাকৰ পৰা বাচিব পাৰি, পানী চাৰ্জ কৰি খোৱা। তেতিয়া কোনো একো কৰিব নোৱাৰে ধৰক। এতিয়া চোৱা আমি এইবিলাক কাম কৰি থাকো, কেতিয়াবা মোৰ কালিয়ে হৈছে ৰাতিপুৱা, কালি কাৰ্ড চোৱাৰ পাছত তেওঁৰ কাৰ্ড মই এটা চাই লৈ মই একদম এনেকুৱা ফিল কৰিলো, মোৰ গাটো বহুত বেয়া লাগিলে, মই চিধা বিচনাত গৈ শুই দিলোগৈ। আৰু শুইছো মই 5 মিনিট মান 10 মিনিট মানৰ সময় শুইছো, কিজানি বেছি সময় নহয়, 5 বা 10 মিনিট মই ক'ব নোৱাৰাকে শুইছো। এনেকুৱা হৈছে মানে মোক যেন কোনোবাই হেঁচি ধৰিছে, কোনোবাই জগুৱাওক, মই চেৰেকি চকুৰে মাতিছো, মোক উঠাই দিয়ক, ওচৰেদি কোনোবা গৈ আছে, সেই বস্তুটো যে হয় যে শ্লিপ বুলি যে কয় যে, সেই বস্তুটো হৈ গৈছিলে মোৰ। সেইটো কিবা লাগিলে হয় নেকি মেম? নেগেটিভ এনাৰ্জি লাগিলে হয় নেকি এনেকুৱা? না হাৱাটো আহে, কোনোবাই তোমাক যদি ভাল কথা কলেও নিগেটিভ এনাৰ্জি, কিছুমান মানুহৰ এনেকুৱা হয়। আৰু এটা কথা, আমি এই বস্তুটো বেছি ভাবি থাকিবও নালাগে, আমি যিটো ভাবো সেই বস্তুটোৱে আমাৰ লগত হয়। মই কৈছো নহয়, যিটো ভাবি থাকিলে মানে হয়, নাভাবিবা, বিন্দাছ কৰি থাকা। মই কিন্তু পাছতহে ভাবিছো মোৰ আজি এনেকুৱা কেলে হ'ল, মইতো ইমান দিন মই দুপৰীয়া এনেকে 11-12টাত মই টোপনি যোৱা নাইকিয়া, আজি কিয় কাৰণে হ'ল। পাছত ভাবিছো মই এই কাৰ্ডখন চাওঁতে মই তেওঁক দেখিছিলো ব্লেক মেজিক আছে বুলি। একচুৱেলি ব্লেক মেজিকটো আমি বিশ্বাস কৰিবও লাগিব, যিহেতু এইটো লাইনত আছো। কিছুমান ক্ষেত্ৰত হয় মেম, আছে। হয়, আছে। মই নিজে গম পাইছো। সেইটোৱে সেনেকুৱাই কথা। নিজে অৰাটো পজিটিভ ৰাখিবা, নিজৰ এটিটিউডটো পজিটিভ ৰাখিবা। কথা কওঁতে পজিটিভনেছ আনিবা, তেতিয়া তোমালে পজিটিভ আহিব। নিজৰ যিটো এটিটিউড, যিটো সেইটোও পজিটিভ ৰাখিবা। নিজৰ ভাৱনাটো পজিটিভ ৰাখিবা, তেতিয়া পজিটিভ খিনি আহিব। আমি যদি ভাবি থাকো নিগেটিভ, তেতিয়া আমালে নিগেটিভেই আহিব। মই আগতেও কৈছো, সেইকাৰণে আছে, নথকা নহয়, যিহেতু আমি আধ্যাত্মিকত আহিছো, এইটো লাইনত আহিছো, আমি বিশ্বাস কৰিবই লাগিব, নিগেটিভ পজিটিভ দুইটাই বিশ্বাস কৰিব লাগিব, কিন্তু বেছি ভাবি নাথাকিবা। বুজি পাইছা মই কি কবলৈ বিচাৰিছো? মেম গ্ৰুপত চুইচৰ কেইটা দি দিব না, গোটেই কেইটা। কিহৰ চুইচৰ্ট বিলাক মই দিম। আৰু চোৱা, চুইচত মই ক্লাছত বাৰু এনেকে শিকাই দিম। এদিন বাৰু এটা ক্লাছ কৰিম আমি চুইচৰ্টৰ ওপৰতে, কিবা কৰিম। আৰু যি চুইচৰ্ট লাগে, এতিয়া মই পাৰ্টিকুলাৰ তোমাক এইটো চুইচৰ্ট কৈ দিব নোৱাৰিম, বোলে মেম বোলে মোক এইটো ৰিলেশ্যনশ্বিপৰ কাৰণে এটা লাগে, মোক মানিৰ কাৰণে লাগে, সেনেকে কৈ যাবা, মই দি যাম। তোমালোকে গ্ৰুপত বা আমাৰ গ্ৰুপতো আছে, গোটেই বহুত কেইজনীয়ে জানে চুইচৰ্ট, তাহাঁতিও দি দিব। আৰু যদি পাৰ্টছ কেঞ্চেল এইটো কিহৰ কাৰণে, মানে পাৰ্টছ কেঞ্চেলটো হৈছে আমাৰ নিগেটিভ আঁতৰাবলৈ, ডিপ্ৰেছন, টেনচন, কিবা কিবি থাকিলে, অভাৰ থিংকিং থাকিলে পাৰ্টছ কেঞ্চেল কৰে। গল্ডেন ছানৰাইজ, গল্ডেন ছানৰাইজটো কি, ছানটো গল্ডেন, আমাৰ নিউ বিগিনিং এটা হবলৈ গল্ডেন ছানৰাইজ পোৱা যায়। ঠিক ডিভাইন কাউণ্ট, ডিভাইন লিজ কাউণ্ট, তাৰমানে টকা পইচাৰ কাৰণে, সেনেকা বহুত আছে। চুইচৰ্ট আছে। আৰু মেম টুগেডাৰ কৈ থাকে যে, সেইটো কি হ'ব? টুগেডাৰ হৈছে মাষ্টাৰ চুইচৰ্ট। এইটো টুগেডাৰ, ফাৰ্ষ্টতে টুগেডাৰ কানেকশ্যন কৰিব লাগিব। টুগেডাৰ ডিভাইন, ভগৱানৰ লগত কানেকশ্যন কৰিব লাগিব, নিজৰ লগত কানেকশ্যন কৰিব লাগিব, ডিভাইন টুগেডাৰ। এনেকে প্ৰথমতে সেই 3টা চুইচৰ্ট, মাষ্টাৰ চুইচৰ্ট মাতি লোৱাৰ পাছত, মানে চুইচ মালা যদি কৰিবলৈ যোৱা, চুইচৰ্টৰ মালা যদি কৰিবলৈ যায়, এতিয়া পাৰ্টিকুলাৰ এটা যদি চুইচৰ্ট কৰিবলৈ হয়, ধৰা তুমি মানিৰ কাৰণে টুগেডাৰ ডিভাইন কাউণ্ট, সেইটো হৈ গ'ল। কিন্তু তুমি যদি মানে মানিৰ কাৰণে, হেল্থৰ কাৰণে, ৱেলথৰ কাৰণে, ৰিলেশ্যনশ্বিপক একেলগে আমি যিটো চুইচ মালা কওঁ, সেইখিনি মাতিবলৈ হ'লে টুগেডাৰ ডিভাইন, এই 3টা ৱৰ্ড কৈ লৈ কেনে চুইচৰ্ট কৰিব লাগে। ডিভাইন টুগেডাৰ। মই বহুত স্পীড হলে মানে মোক কবা দে, মই বহুত স্পীড যাওঁ বুলি পাছত কয়, কিন্তু ডিম্পিয়ে কয় বেলেগ স্পীড যাওঁ বুলি। আৰু এতিয়া আজি মই 7 চক্ৰটো শিকাই লওঁ। 7 চক্ৰ ইয়াত নতুনকে আহিছে ৰীণা বাইদেউ, আপুনি যি বুজিছে বুজি থাকক, পাছত আপোনাক ভালকে বুজাই দিয়া হ'ব, চাই থাকক ক্লাছটো এতিয়া। কাৰণ ছেকেণ্ড ডিগ্ৰী, আপোনাক ফাৰ্ষ্ট ডিগ্ৰী ক্লাছখিনি আমি বুজাই দিম, পম্পীয়েও বুজাব, ময়ো বুজাই দিম, খালি এতিয়া আপুনি শুনি যাওক।
7 মানে উগ্ৰ মানুহ যিহেতু খঙাল মানুহ কেনেকে কোনটো হিলিং দিব লাগিব ক'ত হিলিং কৰিব লাগিব ক্ৰাউন চক্ৰত কমি গ'ল বেলেঞ্চ কৰিবা এইটো ৰাইট ব্ৰেইন ক্ৰাউন চক্ৰত কৰিবা এনেকে ৰাইট ব্ৰেইন লেফ্ট ব্ৰেইনত চকৰে 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 তেওঁ খং কমি গ'ল খং আৰু এটা পদ্ধতি আজি শিকাই আছো একদম ধুনীয়া পদ্ধতি এটা শিকাই আছো চিবল পঠাবলে বেমাৰৰ কাৰণে ক্ৰাউন চক্ৰ হিলিং কৰিবলৈ কাৰণে কিবা ফাৰ্ষ্টতে কালাৰখিনি চক্ৰৰ কালাৰখিনি শিকি লোৱা তেতিয়া মানে সহজ হ'ব চক্ৰটো তোমালোকে 7 চক্ৰ ফাৰ্ষ্ট ডিগ্ৰীত গম পাইছিলা চবে ৰুট চক্ৰ স্বাধিষ্ঠান চক্ৰ সোলাৰ প্লেক্স মই ইংলিছ অসমীয়া সমাই যা মণিপুৰ চক্ৰ হাৰ্ট চক্ৰ থ্ৰট চক্ৰ থাৰ্ড আই চক্ৰ ক্ৰাউন চক্ৰ এতিয়া তাৰ কাৰণে তাত আমি সিম্পল হিলিং কৰিলো আমি ফাৰ্ষ্ট ডিগ্ৰীত কালাৰ নাজানো কোনো এইকেইটা চক্ৰৰ কালাৰ কি এতিয়া আমি কালাৰ দি কৰিম ৰেকিক আবাহন কৰি ললো ৰেকিক আবাহন কৰি লৈ আমি চক্ৰ হিলিং কৰোতে তলৰ পৰা যাওঁ আৰু আমি পইণ্ট হিলিং কৰোতে ওপৰৰ পৰা আহো সেইটোতো জানাই নাজানিছিলো 12 পইণ্ট কৰোতে ওপৰৰ পৰা মানে থাৰ্ড আই চক্ৰৰ পৰা থাৰ্ড আই চক্ৰৰ পৰা ক্ৰাউন এটো এনেকে 12 পইণ্ট যাওঁ 12 পইণ্টৰ ভিডিও আছে এখিনি হৈ যাব 7 চক্ৰ কৰিলে তলৰ পৰা ৰুট চক্ৰটো জানাই চবে ৰুট চক্ৰ জানা নে নাজানা ৰুট চক্ৰ হৈছে আমাৰ ভৰিৰ কংগনৰ মাজৰ গুপ্তাংগ যিখিনি আমাৰ ৰুট চক্ৰত আমি এইটো শেপত এনেকে হিলিং দিব লাগে কৈছো এনেকে হিলিং কৰিব লাগে কালাৰ কি এতিয়া ৰেড কালাৰ তোমালোকে লিখি লব পাৰা লিখি লোৱা যাৰ ৰুট চক্ৰ ইনবেলেন্স থাকে ৰুট চক্ৰ ইনবেলেন্সত কৈছোৱে টকা পইচাৰ প্ৰব্লেম বিজনেছৰ প্ৰব্লেম চাকৰিৰ প্ৰব্লেম জবৰ আৰু পাইলছৰ প্ৰব্লেম বা এনেকুৱা তাৰ ৰিলেটেড যিখিনি প্ৰব্লেম মই আগতেও কৈছো সেইখিনি প্ৰব্লেম দেখা পালে তোমালোকে যেতিয়া হিলিং কৰিবা হিলিং কৰোতে ৰুট চক্ৰ হিলিং কৰোতে কালাৰ ভিজুৱেলাইজ কৰিবা কল্পনা কৰিবা ৰঙা সেই পজিশনটো একদম ৰেড কালাৰেদি আৱৰি ধৰিছে আৰু হিলিং কৰোতে হিলিং কৰি যাবা যে মোৰ যিখিনি প্ৰব্লেম দেখা পাইছা ৰুট চক্ৰ ৰিলেটেড আগৰ ক্লাছত কোৱা হৈছে সেইখিনি প্ৰব্লেম সকলো শেষ হৈ গ'ল আৰু ৰঙা ৰঙেদি আৱৰি ধৰিছে আৰু এটোতো ৰেকিৰ পৰা বেলেগে যদি ধৰা ৰুট চক্ৰ যদি ইনবেলেন্স হৈ আছে গাজৰ খাবা বিট খাবা বিলাহী খাবা ৰঙা বস্তু খালে মানে আৰু ৰঙা কাপোৰ পিন্ধিলে ৰুট চক্ৰ বেলেন্সিঙত আহে ৰেড কালাৰ এইটো মই এক্সট্ৰাকে কৈ দিছো এইটো একচুয়ালি এইটো ৰেকিৰ নহয় ঠিক তেনেকে লিখি গৈছে নে কালাৰটো এনেওতো গ্ৰুপত কালাৰটো দি দিয়াই হৈছিলে ৰেকৰ্ড হৈছে ন হা ৰেকৰ্ড হৈ আছে পিছত লিখি লম এতিয়া ভালকে শুনি লম ঠিক আছে তাৰপিছত হৈছে স্বাধিষ্ঠান চক্ৰ স্বাধিষ্ঠান চক্ৰটো আমাৰ ৰিলেটেড কি ইউটিআই প্ৰব্লেম হ'ব পাৰে ইমোশনেল মানে কাৰোবাৰ ৰিলেশনশ্বিপৰ প্ৰব্লেম হলেও আমি স্বাধিষ্ঠান চক্ৰত আৰু মাইকী মানুহৰ যিখিনি পিৰিয়ডছৰ প্ৰব্লেম হয় স্বাধিষ্ঠান চক্ৰত আৰু ইনচিকিউৰ ফিল কৰা ৰুট চক্ৰটো ইনচিকিউৰ ফিল কৰিলে ৰুট চক্ৰ ইমবেলেন্স থাকে ঠিক তেনেকে স্বাধিষ্ঠান চক্ৰত যেতিয়া হেৰি হয় তেতিয়া আমি কি কালাৰ অৰেঞ্জ কালাৰ ভিজুৱেলাইজ কৰিম কমলা ৰং ভিজুৱেলাইজ কৰি আমি হিলিং কৰিম যেতিয়া ৰেকিক আবাহন কৰি হিলিং কৰি যাম কমলা ৰঙেদি ইয়াৰ পাছত 3rd ডিগ্ৰীত তোমালোকে মন্ত্ৰ দি হিলিং কৰিব পাৰিবা 3rd ডিগ্ৰীত মন্ত্ৰও শিকোৱা হয় কিন্তু এতিয়া 2nd ডিগ্ৰীত কালাৰ ভিজুৱেলাইজ কৰিবা অৰেঞ্জ কালাৰেদি আৱৰি ধৰিছে আমাৰ স্বাধিষ্ঠান চক্ৰটো অৰেঞ্জ কালাৰেদি আৱৰি ধৰিছে আৰু হিলিং কৰি যাবা এটলিষ্ট 3 মিনিট সময় হিলিং কৰি যাবা তাৰ পিছত আমাৰ কি আহিব মণিপুৰ চক্ৰ চাৰ্জিং পইণ্ট মণিপুৰ চক্ৰৰ জানাই ৰিলেটেড গল ব্লাডাৰ এপেণ্ডিক্স হাৰ্ট লিভাৰ প্ৰব্লেম পেনক্ৰাইজ প্ৰব্লেম আৰু হজম শক্তি গেছৰ প্ৰব্লেম এইবিলাকৰ কাৰণে আমি কি কৰিম মণিপুৰ চক্ৰ হিলিং কৰিম মণিপুৰ চক্ৰ কালাৰ হৈছে ইয়েলো কালাৰ কেতিয়াবা তোমালোকৰ বহুত যদি গেষ্ট্ৰিক হয় ধৰা তেওঁলোকে ৰেকি নাজানে মই এটা টিপছ দিছো তেওঁলোকক এখন পাতলা হালধীয়া কাপোৰ পানীত তিয়াই লৈ এসি মণিপুৰ চক্ৰত দিবা গেষ্ট্ৰিকৰ প্ৰব্লেম ৰিলিফ হয় এইটো হৈছে মণিপুৰ চক্ৰ তাৰ পাছত আমি আহিম হাৰ্ট চক্ৰ ইয়াত
হাৰ্ট চক্ৰ যেতিয়া ইনবেলেঞ্চ হয় গম পাই হাৰ্টৰ প্ৰব্লেম হয়, হাৰ্ট ব্লকেজ আহে, ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম আহে, কাৰোবাৰ লগত মনি মালিন্য হয়, আমাৰ মনেদি গ্ৰেটফুল নহয়, কৰবাত আমি কাৰোবাক কিবা এটা দেখি গ'লে যা যি হয় হৈ থাকক। যোনদিনাখন হাৰ্ট চক্ৰ বেলেঞ্চ হ'ব তোমালোকে বেলেগক গ্ৰেটিটিউড, প্ৰত্যেকটো কথাত থেংক ইউ মনলৈ আহিব। তাৰপিছত কাৰোবাৰ বিপদ দেখিলে সহায় কৰিবলৈ মন যাব, তেতিয়া গম পাবা আমাৰ হাৰ্ট চক্ৰ বেলেঞ্চ হৈ আছে। যদি এইখিনি নহয় তেতিয়াহ'লে গম পাবা আমাৰ হাৰ্ট চক্ৰ বেলেঞ্চ নাই, ইনবেলেঞ্চ হৈ আছে। তেতিয়া কি কৰিবা, কালাৰটো গ্ৰীণ হা গ্ৰীণ গ্ৰীণ কালাৰ, সেউজীয়া ৰঙেদি আৱৰি ধৰিছে। হিলিং কালাৰ হৈছে গ্ৰীণ। হস্পিটেলত পৰ্দা কাপোৰ কি লগাই, গ্ৰীণ কালাৰ চাবাচোন। হিলিঙৰ কালাৰ হৈছে গ্ৰীণ কালাৰ। হৈছে। তাৰপিছত আমাৰ থ্ৰট চক্ৰ, কমিউনিকেশ্যন, থাইৰইড, এইবিলাক সকলো প্ৰব্লেমৰ কাৰণে আৰু টনচিল, এইবিলাক সকলো প্ৰব্লেমৰ কাৰণে আমাৰ থ্ৰট চক্ৰ কি হয়, থ্ৰট চক্ৰৰ লাইট ব্লু কালাৰটো হৈছে থ্ৰট চক্ৰ। যেতিয়া হিলিং কৰিবা চকু বন্ধ কৰি সম্পূৰ্ণ সুস্থ হৈ গ'ল, হেল্থি হৈ গ'ল, এনাৰ্জেটিক হৈ গ'ল, তেতিয়া চকুৰেদি পাৰিলে ব্লু কালাৰ ইমাজিন কৰিবা। আজিয়ে যেন ব্লু কালাৰ ইমাজিন কৰিলে পাম সেনেকে কেতিয়াও নাভাবিবা। মই আজি এগৰাকী মোৰ গুৰু, একচুৱেলি তেওঁ মোৰ তেৰত শিকাইছিল, তেওঁ মোক আকাশিক, তেওঁ মোক মক্স পাট্টম, ৰুণছ, এইবিলাক তেওঁ মোক শিকাইছিল। তেওঁক মই আজি গ্ৰেণ্ড মাষ্টাৰৰ এটুটমেণ্ট দিলো। তেতিয়া তেওঁ মোক কি কৈছে জানে, লীনা মেম যেতিয়া এটুটমেণ্ট হৈ গ'ল, হৈ যোৱাৰ পাছত কৈছে তেওঁ লেপটপটো বন্ধ কৰিবলৈ চুইচে কাৰেণ্ট মাৰিছে। কৈছে প্লাগৰ লগত লাগি থকাও নাই, আৰু পুৰা ফিল কৰিছে মানে এনাৰ্জি যেন তেওঁ পাইছে। আৰু সেই এনাৰ্জি কানেক্ট হোৱাৰ পাছত তেওঁ লেপটপটো চোওঁতে বোলে কাৰেণ্ট মাৰিছে। কিন্তু তেওঁ কোনো বৰ্ডৰ লগত কানেকশ্যন নাছিল লেপটপ। ইমান পাৱাৰফুল হয় গ্ৰেণ্ড মাষ্টাৰৰ এটুটমেণ্টটো। তেওঁ মোক মানে আচৰিত হৈ গৈছে, কৈছে লীনা মেম ইতনা আচ্ছা লাগা, ইমানে ভাল লাগিছে মই ইমাজিন কৰিব নোৱাৰো কেনেকে ক'ব পাৰো। চ' এনাৰ্জিটো বহুত, আৰু তেওঁ নিজেও পজিটিভ হয় ন মানুহগৰাকী, ত' সেইকাৰণে সোনকালে তেওঁ এনাৰ্জি কানেক্ট কৰি ল'ব পাৰিছে। মই আজি ইভিনিং দিছো গ্ৰেণ্ড মাষ্টাৰৰ এটুটমেণ্ট, শক্তিপাত যিটো বুলি কোৱা হয়। ত' ইয়াৰ পাছত হৈছে আমাৰ মেম প্ৰত্যেক ভাগে ভাগে শক্তিপাত দিয়ে তাৰমানে। প্ৰত্যেক ভাগে ভাগে। এতিয়া তোমালোকক ছেকেণ্ড ডিগ্ৰী দিয়া হ'ল, থাৰ্ড ডিগ্ৰী দিয়া হ'ব, আৰু যোনে ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী একেলগে ল'ব আহিছে তেওঁলোকক ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী একেলগে দিয়া হ'ব। কৈছো ভিডিঅ' অন কৰিব পৰা নাই, বাহিৰত আছো অলপ। অকে ইপ্সিতা কোৱা। গ্ৰেণ্ড মাষ্টাৰটো মোৰ কেতিয়া হ'ব? তুমি মোক কৈ দিলে মতেতো মই আজিয়ে পাৰিলো। মই একচুৱেলি আজি একদম মানে ভাৰতী, তুমি চিনি পোৱা নহয় ভাৰতী? চিনি পাওঁ। ভাৰতীয়ে মানে মোক আজি একদম 3 দিন মোক মানে কৈ আছে মোক লাগে। তেওঁৰ বহুত মানে তেওঁ হনুমান ৰেকি কি ৰেকি আছে বুলি কৈছে, মই সেইবিলাক নাজানো। সেইখিনি মই শিকিব লাগে। আপুনি মোক এটুটমেণ্ট, মোক শক্তিপাত দিয়ক লীনা মেম। ইমান ভাল পালে তেওঁ, মানে মোক কৈছে মই ইমাজিন কৰিম, মই এনেকা যে শক্তিপাত পাম মই ভাবাই নাছিলো বোলে। মোৰ নিজৰো ভাল দি দিম মই মানে গ্ৰেণ্ড মাষ্টাৰৰ যিখন বুক হয় সেইখন হাৰ্ড কপি। হেল্ল' মেম মেম হয় হেল্ল' মেম, কোৱাচোন কোনে কৈছা? মই বাছাপে কৈছিলো মেম। বাছাপে কওক। এই যোনদিনাখন যে আপুনি শক্তিপাত দিছিলে যে, হয়, এই কিবা ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰীৰ শক্তিপাতটো দিছিলে যে, হয় সেইদিনাখন যেতিয়া আমি মেডিটেশ্যন কৰি আছিলো, সেই সময়তে মই বহুত চক খাইছিলো। চক খাই গৈছিলো। তাৰপিছত কি হৈছে, যেতিয়া হৈ গ'ল মানে আমাৰ শক্তিপাত দিয়া হৈ গ'ল, তাৰপিছত মই মোবাইলটো অফ কৰি পেলাই মই বিচনাত থৈ দিছিলো। পিছদিনাখন যেতিয়া মই মোবাইল অন কৰিছো, মোৰ মোবাইলৰ স্ক্ৰীনটোৱে বেলেগ হৈ গ'ল। হয়, বহুতে এনেকুৱা বহুত কিবা কিবি পাইছে। মোৰটোতো এতিয়া ষ্টুডেন্ট অফলাইন অনলাইন মোৰ 30,000 মান হৈ গ'ল। বহুতে বেলেগ ধৰণে পাইছে। মই পাইছিলো পৰুৱাৰ পৰা ওলাই গৈ আছে একদম মোৰ মূৰৰ ওপৰেদি পৰুৱা। মই চকু মুজি যিমানে বিচাৰিছো নালাগে এইটো চিন, সেইটোৱে আহি আছে। ভয় খাই গলো কি হ'ল। সেইটোৱে মানে তোমালোকে ভাবিবা কি, আৰু যোনে পোৱা নাই বোলে মই দেখোন একোৱে নাপালো, ভাবিব নালাগে, তেওঁলোকেও পাইছে। হেল্ল', শুনিছো, কোৱা।
মই আকৌ এইবাৰ ছেকেণ্ড ডিগ্ৰীত নিজকে এঞ্জেলৰ ওপৰতহে দেখা পালো মেম তাকো পাৰ্পল কালাৰ ড্ৰেছত একদম মই নিজে বঢ়িয়া ভবা নাছিলো আৰ্কেঞ্জেল মাইকেল আহিছে নয়নমণি নেক্সট ডে পৰা আৰু সদায় বাটাৰফ্লাই দেখিম হোৱাইট বাটাৰফ্লাই দুটা সদায় দেখো এঞ্জেলে কানেকশ্যন কৰিব বিচাৰিছে নেক্সট এঞ্জেলৰ ক্লাছ হলে মানে ক্লাছ কৰিবা এইটো ক্লাছ শেষ হোৱাৰ পাছত মই এঞ্জেলৰ ক্লাছ কৰি আছো মেম ছেকেণ্ড ডিগ্ৰী পিছত ময়ো আকৌ দেখো থাৰ্ড ডিগ্ৰী হ'ব ন থাৰ্ড ডিগ্ৰী হ'ব থাৰ্ডৰ পিছত শেষ নেকি নহয় 3A তাৰপিছত 3A পাছত 3B তাৰপিছত গ্ৰেণ্ড মাষ্টাৰ আচ্ছা মই গোটেই কৰিম কন্টিনিউ কৰি থাকিম আৰু কৰি থাকক আৰু তাৰপিছত এঞ্জেলো কৰিব আছে এঞ্জেল ক্লাছো কৰিব আছে এঞ্জেল ক্লাছো কৰিবা চব আমি কৰিয়ে থাকিম ক্লাছ হয় হয় বহুত লগ পাই ইণ্টাৰেষ্টিং চাবজেক্টটো হয় বহুত ইণ্টাৰেষ্টিং আৰু বহুত ভাল লাগে বহুত বহুত ভাল লাগে মই ভাবাই নাছিলো মই শুনা এটা টাইমত বিহুত নিজে কিবা এটা ল'ম বুলি ক'লেও চিন্তা কৰিবলগীয়া হৈছিল মোৰো সেই মানুহজনী এতিয়া বিহুত কোন ফালৰ পৰা কিমান যে গিফ্ট আহিছে মই মানে নিজে নাজানো আমাৰ একো গিফ্ট অহা নাই না আহিব কেতিয়া আহিব শুনা মোকোতো আগতে কোনো গিফ্ট দিয়া নাছিলে ময়োতো কাৰোৰ পৰা গিফ্ট পোৱা নাছিলো মই কেতিয়াবা মনতে ভাবো মইতোতো দিয়া আছো মই দিয়া একচুৱেলি সেইটোও ভাল গিভিংটোতো বেছি ভালে পাওঁ ৰিচিভিং কিন্তু যেতিয়া হাৰ্ট চক্ৰ বেলেঞ্চ হয় আৰু যেতিয়া নিজৰ গ্ৰেটিটিউড এটা ভাৱ আহে তেতিয়া অট'মেটিকলি গিফ্ট পোৱা যায় মই নিজেও নাজানো মোলৈ যে গিফ্ট কোনোবাই পঠাইছে মেম আপুনি ক'ত থাকে ডিফুত থাকো এনেকুৱা ধৰণৰ কথা ডিফুত ক'ত বা এনেকুৱা কেতিয়াবা সোধে মই দি থওঁ এড্ৰেছটো মানে মোৰ এইবাৰ এনেকে গিফ্ট আহিছে এতিয়া হাৰ্ট চক্ৰটো বেলেঞ্চ হৈছে নহলেতো ময়োতো ভাবিছিলো মোলৈ একো নাই কোনেও নিদিয়ে মেম কথা এটা সুধো মেম হয় সোধা কথা এটা সুধো আচ্ছা আমি যে কথা কিছুমান মানুহৰ লগত যে কথা পাতো মানুহ কিছুমানে যে আমাক বিৰাট খং কৰে ফোনত হলেও বা এনে হলেও বিৰাট মানে আমি একো কৰাই নাই কিন্তু খং কৰি গালি পাৰে বা বহুত বেয়াকে কয় তেতিয়াও মানে আমি যেতিয়া সহ্য কৰি থাকো সেইটো কিহৰ কাৰণে মানে বস্তুটো এনেকুৱা মোৰ মানে তেতিয়া মনত আহে যে মই ৰাতিপুৱাইতো মই চবকে ক্ষমা কৰি দিম বুলি ক'লোৱে যে তুমি আৰু ক্ষমা কৰা তোমাৰ হাৰ্ট চক্ৰ মানে অৰাটো তোমাৰ ষ্ট্ৰং হোৱা নাইকিয়া যেতিয়া অৰা পজিটিভলি হ'ব অৰা ষ্ট্ৰং হ'ব কোনোবাই তোমাক গালি পাৰিম বুলি ভাবিলো গালি পাৰিব নোৱাৰে হিলিং কৰিলে আৰু যোনজনে গালি দিছে ধৰ মই চাপোজ কৈছো গালি শব্দটো একচুৱেলি শুনিবলৈ আগতেনো ময়ো এইবিলাক শব্দ কোৱা আছিলো এতিয়া শুনিবলৈ অলপ বেয়া লাগে যোনে গালি দিছে ধৰক মই আপোনাকে কৈছো আপুনি মোক কিবা এটা বেয়াকে ক'লে মই তেতিয়া কি কৰিম জানেনে বাচ্ছাবী বাইদেউ আই এম চৰি ফৰগিভ মি প্লিজ থেংক ইউ আই লাভ ইউ আপুনি এই ৱৰ্ডটো 21 বাৰ কৰক অট'মেটিকলি তেওঁ আপোনাক মাফ খুজিব অট'মেটিকলি তেওঁ আপোনাৰ লগত ভাল হ'ব এনেকুৱা মই অফিচততো থাকেই ন মনোমালিন্য যে মোৰ তালে বহুত আহে যে মোৰ অফিচত মোক আমুকে বেয়া পায় তামুকে বেয়া পায় মোৰ অফিচলৈ গৈ ভাল নালাগে কি কৰিম তেতিয়া মই এই 4টা ৱৰ্ডে কওঁ আপুনি যেতিয়া মোক ফোনত ক'লে এনেকুৱা তেনেকুৱা কেতিয়াবা ময়ো কাৰোবাক কিজানি অকমান কিবা এটা কৈ পাব পাৰো মই পিছ মুহূৰ্ততে কওঁ যে আই এম চৰি ফৰগিভ মি প্লিজ আই লাভ ইউ থেংক ইউ বা থেংক ইউ আই লাভ ইউ এইটো কৈ চাবা আচ্ছা বাইদেউ প্ৰেয়াৰ ন হয় প্ৰেয়াৰ হয় এই বস্তুটো এই প্ৰেয়াৰত এনেকুৱা তাকতফুল ইমানে তাকতফুল মই বহুত মানুহৰ লগত মোৰ ভাল মানে কি এতিয়া পাৰ্চনেল কিছুমান কথা ক'ব নোৱাৰি মই কিন্তু বহুত মানুহৰ লগত ভাল হৈছো আগতে মোক যোনে বেয়া পাইছে আৰু এটা কথা এই ৰেকি যেতিয়া আমি কৰিবলৈ আহিছো ৰেকি কৰিবলৈ যেতিয়া আমি আহিছো আমিতো চবকে মাফ খুজিবলৈ শিকাইছোৱে মাফ কৰিবলৈ শিকাইছো আমাৰ পৰা যিবিলাক আমাৰ মিছা বন্ধু বান্ধৱী আমাৰ লগত এনেই আছে বহুত বন্ধু বান্ধৱী কমি যাব চাইড কাটি কাটি গৈ থাকিব গম পাইছা চাইড কাটি কাটি গৈ থাকিব এই কথাটো আমাক এই এক্সেস বাৰ যেতিয়া মই শিকিছিলো তেতিয়াও আমাক কৈছিলে এই কথাটো মানে বহুত বস্তু আপোনালোকৰ পৰা এৰ খাই যাব বুলি কৈছিলে এতিয়া মোৰ বহুত ফ্ৰেণ্ড কমি গ'ল মোৰ সেই বুলি এনেকুৱাও নহয় মোক ভাল নোপোৱা মানুহও মোক এতিয়া ভাল পাবলৈ ল'লে কেলে আমি ৰেকি কৰি হিলিং কৰি আৰু
কিমান মানুহৰ লগত চিনাকি হলো এতিয়া, হয় কিমান মানুহৰ লগত চিনাকি হলো। আজি কিহৰ কাৰণে হৈছে এই ৰেকি হিলিং? মইতো একো কৰা নাই, তোমালোকে যেনেকে হিলিং কৰি আছা ৰাতিপুৱা শুই উঠি মই তেনেকেই হিলিং কৰো। মোৰ কিজানি অকমান সময় মই কমহে কৰো এতিয়া, হয় কাৰণ মোৰ সময় নাই। একচুৱেলি আমি সময় নাই, টাইম নাই, বিজি। মোক কোনোবাই ফোন কৰিলে মই কি কওঁ, অ মেম বিজি আছে নেকি? অ নহয় কোৱাচোন, অ কোৱাচোন, এনেকে কওঁ। বিজি আছো বুলি ক'ব নাপায়। বা এতিয়া আপুনি যিজন মানুহ ব্যক্তিক আজিৰ পৰা, যিজন ব্যক্তি আপোনাক মানে ব্যক্তি হওক, যোন হওক, ল'ৰা হওক, ছোৱালী হওক, ফেমিলি হওক, আপুনি আজিৰ পৰা এই বস্তুটো কৈ চাওক। আৰু হাৰ্ট চক্ৰত বেলেঞ্চ কৰক। আপোনাৰ এই হাৰ্টত এনে এক্সট্ৰা টাইমত হাৰ্ট চক্ৰত হাত দি কেনে বহি থাকক, বা এই প্ৰেয়াৰটোকে কৈ থাকক, এনেই কৈ থাকক ইউনিভাৰ্চৰ লগত। আৰু এটা কাম কৰিব, কি পেয়াৰ মেম, কি পেয়াৰ? এইটো হে ডিয়াৰ আই এম সৰি, ফৰগিভ মি প্লিজ, থেংক ইউ, আই লাভ ইউ। আৰু ইউনিভাৰ্চক শুই উঠি ইউনিভাৰ্চক থেংক ইউ কোৱা। ইমান ধুনীয়াকে ইউনিভাৰ্চক শুই উঠিয়ে ইউনিভাৰ্চ থেংক ইউ, ইউনিভাৰ্চ থেংক ইউ, ৰেকি শক্তি ধন্যবাদ, ৰেকি শক্তি ধন্যবাদ, এইখিনি ক'বলৈ মই এনেকে কওঁ। হয় অটমেটিকলি বেয়া পোৱা মানুহ ভাল পাবলৈ চেষ্টা কৰিব। মই এই দুটা আপুনি কোৱা নিচিনা চকৰে চেকি থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ এঞ্জেল, এনেকে কৈ পেলাই মানে মই থেংক ইউ দিয়ে থাকো গোটেই দিনটো মানে। এতিয়া কৈ পুৰা অভ্যাসে হৈ গ'ল আৰু যিকোনো মানুহক এতিয়া ধৰক আপুনি যে কৈছে থেংক ইউ ক'ব বুলি, তেনেকে থেংক ইউ কৈ থাকো আৰু। আপোনাৰতো দোকান এখন আছে, মই এনে দোকানখনত যেতিয়া ক্লায়েণ্ট এজন বা কাষ্টমাৰ এজন আহে, কিন্তু এটা কথা মই এতিয়া কৈ থওঁ মনত পেলা, তোমালোকৰ ওচৰলৈ ৰেকি হিলিং কৰিবলৈ কোনোবা আহিলে কেতিয়াও কাষ্টমাৰ নকবা, ক্লায়েণ্ট কবা। ক্লায়েণ্ট বুলি কবা। কিন্তু বাহিৰৰ দোকানত যেতিয়া আহিব, তেতিয়া আপুনি সেই মানুহজনে বস্তু লৈ যেতিয়া গুচি যাব, তেওঁক থেংক ইউ কব। তেওঁ নেক্সট আকৌ মই কম মেম, থেংক ইউ কম। মই দুটা চক্ৰ আছে, সেই দুটা দুটা চক্ৰ আছে, দুটা কালাৰটো কৰি মই চিম্বল বনাম, তাৰপিছত আমি এইখিনি কথা আলোচনা আকৌ কৰিম, কাৰণ থাকি যায়। ফাৰ্ষ্টতে আমাৰ এই থাৰ্ড আই চক্ৰটো ইণ্ডিগো। যেতিয়া আমাৰ ইনটিউচন পাৱাৰটো মিউট কৰি লওক, ঘৰত কথা পাতিব মন গৈছে মিউট কৰি লওক। ইণ্ডিগো কালাৰ, আমি এইটো ভিজুৱেলাইজ কৰিম। ইণ্ডিগো কালাৰ এইটো যেতিয়া আমাৰ বেলেঞ্চিঙত থাকিব, আমাৰ ইনটিউচন পাৱাৰটো বাঢ়িব। থাৰ্ড আই চক্ৰ যেতিয়া এক্টিভ হ'ব, আমাৰ ইনটিউচন পাৱাৰটো বাঢ়িব। মই আজি ক'বলৈ নাযাওঁ মই পাৰো বুলি, মই মানুহক ফোনত কথা পাতিলেও মই জাজ কৰিব পাৰো যে এই মানুহজন এইটো। মোক সেইদিনাখন এজন ল'ৰাই মোক কৈছে যে মোক ৰুণছৰ তাবিজ এটা লাগে, কবচ এটা লাগে। মই ডিম্পিক আজি এইটো কাহিনী কৈছো। ৰুণছৰ মই মানে এনেকুৱা কাহিনী কিছুমান হলে মই পতকে ডিম্পিৰ লগত আলোচনা কৰোৱে। তো ৰুণছৰ কবচ এটা লাগে বুলি কৈছে। মই কবচটো লওঁতে মই গম পাইছো ৰিলেশ্যনশ্বিপৰ কাৰণে। আমাৰ ৰিলেশ্যনশ্বিপৰ কবচৰ বহুত মানে ৰিজাল্ট আহি আছে। তাৰপিছত সি মোক মানে ক'লে যে মেম মোক ৰিলেশ্যনশ্বিপৰ কবচ এটা লাগে মোৰ বাৰ লগত কৰিবলৈ, মানে ৰিলেশ্যনটো ভাল কৰিবলৈ। তাৰপিছত মই তেওঁক ক'লো বাৰ লগত মানে তোমাৰ নিজৰ বা নেকি? বোলে নহয় নিজৰ বা নহয়, কিন্তু মোৰ লগত বহুত ভাল আছিল, কিন্তু মোক টকা পইচা অলপ লৈ পিনি এতিয়া মোৰ লগত বেয়া হৈছে। মই ভাবিলো সি ল'ৰাটো টকা পইচা লৈছে যেতিয়া মানুহগৰাকী ৰিলেশ্যনটো ভাল হওক, টকা পইচা। আৰু মই সদায় মই ক্লাছতো কওঁ ন, পইচা দি কেনে বেয়া হোৱাতকে পইচা নিদি বেয়া হয়। মই সেইটো ভাবিছো, কিন্তু মোক মাইণ্ডে কৈ আছে ই মিছা কথা কৈ আছে, ল'ৰাটো মিছা। পইচা চাগৈ লৈছে, কিন্তু সি যে কৈ আছে মোক বায়েক বুলি। তাৰপিছত মোক আজি এসপ্তাহ হ'ল নেকি, ডিম্পি এসপ্তাহ হ'ল নে দিয়া ৰুণছৰ? এসপ্তাহ মানে হ'ল এসপ্তাহ হ'ল। তাৰপিছত মই তাবিজটো দিয়াৰ পিছত সি মোক আজি কৈছে বা মোৰ একো হোৱা নাই। মই তেতিয়া কিয় জানো মোৰ পতককে মুখৰ পৰা ওলাই গ'ল, তুমি মোক মিছা কথা কৈ আছা, তোমাৰ কাম নিদিয়ে ৰিলেশ্যনশ্বিপত, তুমি মোক মিছা কথা কৈ আছা, তুমি মোক সঁচা কথা কোৱা। মই খালি সেই দুটা ৱৰ্ড কলো, আৰু মই কাৰ্ডো চোৱা নাই, এনেই কলো এইটো হৈছে ইনটিউচন। সি ফৰকে গোটেই কথাখিনি কৈ দিলে, কাহিনীখিনি। মই খালি শুনিহে গলো তাৰ কাহিনীখিনি, খালি মই দুটা শব্দ কলো। চ' সেইটো কি হয় আমাৰ তাৰ কাহিনীটো শুনি ডিম্পি ভাল লাগিলে। এই পাৱাৰটো, এইটো বস্তুটো মানুহ কোন হয়, কেনেকুৱা, কাৰ কেনেকুৱা মনত আছে, সেই বস্তুটো বুজি পাবলে আমাৰ থাৰ্ড আই চক্ৰটো বেলেঞ্চ কৰিব লাগে। বাইদেউ ইণ্ডিগো কালাৰ ন? ইণ্ডিগো কালাৰ। আমি কাৰ্ড চোৱা মানুহে অসমীয়া কি বুলি কয় ইণ্ডিগো কালাৰটো? এইটো
ইণ্ডিগো ব্লু মই এতিয়া কেনেকে দেখাম এইটো ইণ্ডিগো ব্লু মই এদিন গ্ৰুপত দিছিলো কালাৰ গোটেইখিনি কালাৰ মানে চকু হেৰিটো মই দি দিম আছে দি থোৱা আছিলে বাৰু মই ইয়াত দি দিম আজি তো ইয়াৰ পাছত হৈছে ক্ৰাউন চক্ৰ মেইন চক্ৰ এইটো ৰাউণ্ড চক্ৰ সৰু কালত চাবাচোন ইয়াত ডিপ 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 কৰি থাকে নে কেঁচুৱাবিলাক এইটো ক্ৰাউন চক্ৰ ইয়াতো ভগৱানৰ লগত ডাইৰেক্ট কানেকশ্যন তুমি যেতিয়া ৰেকি শক্তিক মাতা ফাৰ্ষ্টতে ক্ৰাউন চক্ৰত আহিয়ে হাতত আহে ৰেকি শক্তিক যেতিয়া আবাহন কৰা তুমি সেই ৰেকি শক্তি মোৰ হাতত আহক কেতিয়াবা টাইম নাথাকিলে চিম্বল ড্ৰ কৰি ল'বলৈ আমি এনেকেও কৰো ন সেই ৰেকি শক্তি মোৰ হাতত আহক তেতিয়া ক্ৰাউন চক্ৰৰ পৰা ভিজুৱেলাইজ কৰিবা হাতত আহা একদম তাৰপিছত হাত দুখন মোহাই তুমি হিলিং কৰা সেইটো হৈছে ক্ৰাউন চক্ৰ ডাইৰেক্ট কানেকশ্যন খং ৰাগ সব ক্ৰাউন চক্ৰ এইটো কালাৰটো কি পাৰ্পল কালাৰ বেঙুনীয়া ৰঙৰ আমাৰ ইয়াত ভিজুৱেলাইজ কৰিবা যেতিয়া হিলিং কৰিব টাইম ফাৰ্ষ্ট ডিগ্ৰীত নৰ্মেল হিলিং কৰিলা ছেকেণ্ড ডিগ্ৰীত কালাৰ দি হিলিং কৰা চাবা কালাৰ দি হিলিং কৰি কিমান ভাল লাগে কালিৰ পৰা কালাৰ দি হিলিং কৰিবা ইয়াৰ এতিয়া ওলাই যোৱাৰ পাছতে গ্ৰুপত মই হলেও ভইচ মেছেজ যোনে আছে কৈ দিব ভইচ মেছেজ কৰি কালাৰটো কি বা কালাৰৰ হেৰিখন দি দিব তেতিয়া সেইটো ফাৰ্ষ্টৰ দিনাখন শুনা ফাৰ্ষ্টৰ দিনাখন মই চকু বন্ধ কৰিলো এবাৰ চকু এনেকে মেলি চালো এইটো কালাৰ আকৌ এইটো কৰিলো একো কথা নাই এনেকেই কৰা চকু বন্ধ কৰিলে ভাল হয় নকৰি এতিয়াতো তোমালোকে প্ৰথম দিনাখনে মইতো প্ৰথম দিনাখন মোৰো লাগিছে বহুত দিন হিলিং কৰোতে মইতো এতিয়া ফৰফৰকে কালাৰ কেইটা কৈ গলো ভিজুৱেলাইজ কৰিলো মই ভিজুৱেলাইজ কৰি হৈ গল এতিয়া এদিনততো মই পোৱা নাইকিয়া মই বোলে মেমে কয় চকু বন্ধ কৰি হিলিং কৰিব লাগে এতিয়াতো মই চকু খুলি কেনে হিলিং কৰিব লাগিব কাৰণ মই যেতিয়া মই ক্ৰাউন চক্ৰত কি আছিলে কালাৰ চাই লওঁ এনেকে ৰেড কালাৰ চাই ললা মইতো প্ৰথম কেইদিন তেনেকেই কৰিছো বাৰু তেনেকেই কৰিবা এবাৰ মেলি চাই লওঁ আকৌ মধু শুনিছানে বা একো নহয় সেইটো ধুনীয়াকে পাছত নিজে নিজে চিডিউল হৈ যাব এতিয়া চোৱা 12 পইণ্ট হিলিং কৰোতে মই আগতে তোমালোকক মিউজিক এটা দিছিলো ভিডিঅ' এটা দিছিলো ময়ো আমাৰ যিজন গুৰু একচুৱেলি মোৰ কেতিয়াবা গুৰুৰ আৱাজ শুনিবলৈ মন গলে মই ছাৰৰ অডিঅ'টো লগাই লৈ কৰো ছাৰৰ অডিঅ'ত বহুত পজিটিভনেছ আছে কিন্তু মই এতিয়াতো আৰু চিধা ৰাতিপুৱা শুই উঠি এনেকে কৰি গলো টাইম চাইম নাচাওঁ এফাৰ্মেশ্যন দিলো কি এফাৰ্মেশ্যন দিলো সম্পূৰ্ণ সুস্থ হৈ গলো এনাৰ্জেটিক হৈ গলো হেল্থি হৈ গলো মোৰ সব ফালৰ পৰা সব প্ৰব্লেম দূৰ হৈ গল থেংক ইউ ইউনিভাৰ্ছ থেংক ইউ ৰেকি শক্তি বাছ মিনিট নাচাওঁ আৰু মই এতিয়া যেতিয়াকে ক্লাছত স্পীডলি গৈ আছো ন মোৰ কথা আগতে ইমান স্পীড নাছিলে এতিয়া মোৰ ক্লাছ কৰি স্পীড হৈ গৈছে স্পীডলি এফাৰ্মেশ্যন দি গলো 1 মিনিট কৰিলো 2 মিনিট কৰিলো নাচাওঁ বাইদেউ মাতটো শুনিছে নে বাৰু শুনিছো হয় শুনিছো কালাৰবোৰ কি মূৰে আহিছে বুলি ভাবি ল'ব লাগিব নেকি বাৰু ক্ৰাউন চক্ৰটো হয় ক্ৰাউন চক্ৰটো পাৰ্পল কালাৰ ইউনিভাৰ্ছৰ পৰা মানে শক্তি আহিছে হয় ছাৰ কওক তাৰমানে ধৰক এতিয়া আপুনি যিটো কৈছে নীলা আৰু ইণ্ডিগো ব্লু আৰু ইণ্ডিগো নীলা আৰু অলপ ডাঠ নীলা মানে ঘন নীলা হ'ব আৰু এইটো হ'ব হয় ঘন নীলা হ'ব হয় তাৰমানে বেঙুনীয়া ঘন নীলা সেউজীয়া হালধীয়া কুমথীয়া ৰঙা ওপৰ পাতল তেনেকে হ'ব হয় ছাৰৰ কি ধুনীয়াকে মনতে ৰৈ গল মানে ৰামধেনু কালাৰটোৱে হ'ব চাগে মেম 12 চক্ৰ কৰা সময়তো কালাৰ দুটা ভাবিব লাগে নি হা 12 চক্ৰ যেতিয়া আমি নালাগে অকল 7 চক্ৰত কৰিলে হ'ব 7 চক্ৰত যেতিয়া আমি হিলিং কৰিম তেতিয়াই কালাৰ কৰিবা আৰু এতিয়া তোমালোকৰ চি বলটো মই আগৰ ক্লাছত কেতিয়াবা কিছুমান বস্তু থাকি যায় শিকাইছো চাগে ডিপিএটো জানে ন চি বল যিটো বল বনাই লৈ পিনি সেইটো এটা বহুত ভাল টেকনিক আমি সেইটো চি বলটোত চুইচৰটো দি দিব পাৰিম জানিলে এঞ্জেলো দি দিব পাৰিম এঞ্জেলৰ নাম্বাৰ বিলাকো দি দিব পাৰিম সব দি চি বলটো বনাই যাৰ যি প্ৰব্লেম আমি পঠাব পাৰিম আৰু নিজেও ল'ব পাৰিম চি বল এতিয়া চি বল কি হয় এনাৰ্জি বল এটা আমি নিজে বনাব লাগিব যোনে ৰেকি জানে ৰেকি জনা সকলেও বনাব পাৰে নজনা সকলেও ইমাজিন কৰি চাব পাৰে যিহেতু মোৰ ভিডিঅ' চবেই চাই মই তেওঁলোকৰ কাৰণেও কৈছো তেওঁলোকেও এই বলটো ফিল কৰিব পাৰে কিন্তু আমি 7টা কালাৰে দিও বল বনাব পাৰিম প্ৰত্যেকটো চক্ৰৰ কাৰণে কাৰোবাক হিলিং দিবলৈ বা নিজৰ কাৰণেও বনাব পাৰিম বাইদেউ হয় ডিসটেন্স হিলিং সব 3টা মান হিলিং দিবও পাৰিম নে আঁতৰ এনেকে দূৰৰ কথা কৈছো মানে 3টা মান হিলিং
তিনটামান হিলিং মানে যিটো মানে তিনিবাৰ আপোনাৰ সময় আছে যে তিনিবাৰ নহয় 4বাৰো দিব পাৰে নহয় বাইদেউ তাৰমানে ডিষ্টেন্স হিলিংছত তাৰমানে ধৰকচোন যিকেইটা বেছি ধৰক মানে গম পাইছো ন এতিয়াতো আমি ৰুট চক্ৰ স্বাধিষ্ঠান চক্ৰ চক্ৰ এই যিকেইটা ধৰক বেমাৰৰ বেছি মানে চক্ৰ কেইটা সেইকেইটাতো 3টা হিলিং মানে দিব পাৰি নেকি আঁতৰৰ পৰা পাৰি 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 বাকীকেইটা নিদিও ধৰক তেনেকুৱা পাৰি কৰি চাবা কিন্তু কৰি চাইছো মই পাৰি তেনেকুৱা মই তেখেতৰ গম পাইছো তেওঁ বোলে হাৰ্ট চক্ৰ বেলেঞ্চ হৈ থকা নাই তেতিয়া হাৰ্ট চক্ৰটো বেলেঞ্চ কৰিব পাৰি কিন্তু 12 পইণ্টটো হিলিং কৰি কেনে কৰিলে বেছি ভাল বেটাৰ আৰু আমি সদায় শুব টাইমত যদি 7 চক্ৰ হিলিং কৰি কেনে শুব পাৰো ন বহুত ভাল লাগে টোপনিটো ভাল আহে টোপনি ভাল আহে লগতে ৰাতিপুৱা শুই উঠিলে আৰু ভাল মানে ফিল এটা আহে মই ৰাতি কৰি শু তেতিয়া ইমান ধুনীয়া টোপনি আহিছে টোপনি ভাল আহে 12 আৰু চিবল এতিয়া কেনেকে বনাবা চিবল হাতত ৰেকি যেনেকে আবাহন কৰিলো সব চিম্বল ড্ৰ কৰি লৈ পিনি ৰেকি আবাহন কৰিলো বা সেই ৰেকি শক্তি মোৰ হাতত আহক তাৰপিছত হাত দুখন মোহাৰিলো এনেকে মোহাৰি এনেকে 3বাৰ কলো বা গুচি গ'লগৈ নি কোনোবা হেৰি কথা পাতি আছে নেকি নাই যা মোৰ ভন্টি আছে ভন্টি কিবা এটা কৈছিলে কুকুৰ জপিয়ালে নি নাই কুকুৰ জপিওৱা নাইকিয়া একো নাই ক্লাছ শেষ হ'ব এতিয়া হেৰি তাৰপিছত কি কৰিব লাগে হাত এনেকে মোহাৰি লৈ হাত দুখন এনেকে দেখা নাই দেখোন মোক দেখা নাপাওঁ মাজে মাজে মইতো চবকে দেখি আছো দেখিছো আকৌ নোহোৱা মই দেখি আছো বেয়া হৈছে এনেকে হাত দুখন লৈ ইমাজিন কৰি থাকিবা বল এটা যদি 7 চক্ৰ হিলিং কৰিবলগীয়া হয় 7টা চক্ৰ যদি হিলিং কৰিব মই ক্ৰাউন চক্ৰত পঠাম মই হাৰ্ট চক্ৰত পঠাম তেতিয়া ক্ৰাউন চক্ৰৰ কালাৰটো কি হ'ব বলটো ক্ৰাউন চক্ৰত পঠাবলৈ হলে পাৰ্পল কালাৰৰ বল ভিজুৱেলাইজ কৰিলে প্ৰথমতে হাত দুখন মোহাৰি আপোনালোকে ফিল কৰকচোন এনেকে হাত দুখন ৰেকি শক্তিটো এনেকে ফিল কৰক বলটো কিমান হয় বল এটা বনাওক যাক যিটো লাগে যাৰ যি প্ৰব্লেম আজি নিজৰ প্ৰব্লেমৰ কথা ভাবক ভাবি লৈ পিনি হাত দুখন কিন্তু কাপ শেপ এনাৰ্জিটো ফিল কৰক এনেকে ধৰি লৈ পিনি এনাৰ্জিটো ফিল কৰক আৰু বল বনাওক এনেকে বল বনাই তাতে চিম্বল কেইটা দিয়ক যিমান চিম্বল জানে চিম্বল কেইটা দিয়ক বলটো বল বনাই চিম্বল মানে মেম চকৰে চেহেকি সঞ্চালন জানে আৰু আমাৰ 3rd ডিগ্ৰী সকলে যি জানে সেইখিনি দিয়ক দি লৈ ইমাজিন কৰি দিম না হাতেদি আকৌ কৰিব লাগিব ইমাজিনো কৰিব পাৰা হাতেদিও কৰিবা বলটো তোমাৰ উপঙি আছে একদম ধুনীয়া পকা বল এটা উপঙি আছে তাৰ ওপৰত চকৰে চেহেকি সঞ্চালন এনেকে দিলে দি বনাই বলটো একদম ফিল কৰিব আজি এদিনতে ফিল নহলেও ফিল হ'বই মই এতিয়া অকমান হেৰি কৰোতে মোৰ হাতটো আকৰ্ষণ এটা হৈছে ফিল বলটো বনাও বনাই বলটোত মেম 3বাৰ চকৰে কৰি আকৌ নেগেটিভ আঁতৰাই আকৌ পজিটিভ আনিব নালাগে সেইখিনি নকৰিলেও হ'ব চিবলত চকৰে স্থাপিত চেহেকি স্থাপিত সঞ্চালন মনেদি কৈ লৈ পিনি বলটো বনাই থাকা বলটো 2-3 মিনিট বনাই লৈ পিনি ভিজুৱেলাইজ কৰিবা যাক দিব লাগে এতিয়া মই এই বলটো ধৰক মই কৃষ্ণা বাইদেউক পঠিয়াইছো কৃষ্ণা বাইদেউলে মই বলটো এনেকে কৰি পিনি কৃষ্ণা বাইদেউৰ ক্ৰাউন চক্ৰত বোলে প্ৰব্লেম হৈছে মই বলটো এনেকে পঠিয়াওতে ভিজুৱেলাইজ কৰিবা একদম গৈ লৈ পিনি তেওঁ ক্ৰাউন চক্ৰত হিলিং কৰিছেগৈ পাৰ্পল কালাৰ দি হিলিং কৰিছে তাৰপিছত যেতিয়া বলটো গুচি যাওঁতে বলৰ লগত এডাল ৰছী কানেক্ট হোৱা দেখিবা সেই কানেকশ্যনটো কাট কৰি দিবা যেন তোমাৰ লগত বলটো কানেকশ্যন হৈ নাথাকে হিলিংৰ কাৰণে পঠাই দিম তাৰমানে মই কাট কৰি দিম হেল্ল' বাইদেউ এইটো গোটেই লাষ্টত কৰিম নেকি এইটো নহয় এইটো এটা হিলিং পদ্ধতি আপোনালোকে এনেকেও
হিলিং কৰিব পাৰিব মেম ডিষ্টেন্স হিলিং কৰিব পাৰে এইটো ডিষ্টেন্সতে কৈছো ডিষ্টেন্সতে কাৰোবাৰ খং উঠি আছে বোলে ৰিলেশনশ্বিপৰ প্ৰব্লেম হ'ব হয় গোটেইকেইটা চিম্বল ড্ৰ কৰিলা যোনে এঞ্জেল শিকিছে এঞ্জেলকো কলা সেই এঞ্জেল তুমি এনাৰ্জি বলটোৰ লগত গৈ লৈ কৃষ্ণা বাইদেউক হিলিং কৰক বা কল্যাণ ছাৰৰ হিলিং কৰি দিয়ক কল্যাণ ছাৰ যিটো প্ৰব্লেম আছে সেই প্ৰব্লেমটো সম্পূৰ্ণ সুস্থ হৈ গ'ল তেওঁ এনাৰ্জেটিক হৈ গ'ল হেল্থি হৈ গ'ল বুলি বলটোত মই চিম্বল জানো মই চিম্বল দিলো এঞ্জেল চিম্বল জানো মই সুইচ ৱৰ্ড জানো হেল্থৰ কাৰণে গোটেই সুইচ এঞ্জেল চিম্বল না এঞ্জেলক নাজানিলেও এঞ্জেলক মানে ব্লেছ দিব ক'লেও হ'ব পাৰিব এঞ্জেল নাজানিলেও ব্লেছ কিন্তু আমি যিখিনি জানো যোনে যোনে শিকিছে তেওঁলোকৰ সুবিধাৰ্থে মই গোটেইখিনি কৈ দিছো সব দি দিলা সুইচৰ দি দিলে দি পিনি বলটো এনেকে পঠাই লৈ পিনি দেখিব বলটোৰ লগত এডাল ৰছী কানেকশ্যন হৈ গৈছে সেই কানেকশ্যন ৰছীডাল কাট তেওঁৰ হিলিং হৈ গ'ল তাৰ তুমি অলপ দেৰি ভিজুৱেলাইজ কৰিবা গোটেই বলটো দি তেওঁ একদম আৱৰি ধৰিছে তেতিয়া ক্ৰাউন চক্ৰ হলে পাৰ্পল কালাৰ ৰিলেশনশ্বিপৰ প্ৰব্লেম হলে পিংক কালাৰ বোলে হেল্থৰ ৰিলেশনশ্বিপৰ প্ৰব্লেম হৈছে তেওঁলোকৰ ৰিলেশনশ্বিপ ঠিক কৰিবৰ কাৰণে বলটো পঠিয়াই দিলো হাজবেণ্ড ৱাইফৰ মাজত ৰিলেশনশ্বিপটো ঠিক হওক পিংক কালাৰ পঠিয়াই দি কানে কাপ কৰি তাৰ পিছত ইমেজিন কৰিব লাগিব যে তেখেতৰ সব প্ৰব্লেম ভাল হৈ গ'ল মেম মণিপুৰ চক্ৰটো কি কালাৰ ইয়েলো কালাৰ হালধীয়া কালাৰ হালধীয়া ৰং এইটো এটা হৈছে তুমি 7 চক্ৰৰ কাৰণে 7 চক্ৰৰ কাৰণে ৰুট চক্ৰৰ যদি কাৰোবাৰ হিলিং লাগে বোলে তেখেতৰ মানিৰ প্ৰব্লেম হৈছে টকা পইচাৰ প্ৰব্লেম হৈছে ৰুট চক্ৰৰ কাৰণে ৰঙা বল এটা পঠালা ৰঙা বলটোত যিকেইটা চিম্বল জানা চিম্বল কেইটা ড্ৰ কৰি দিলা সুইচত জানিলে দি দিলা নাজানিলেও একো কথা নাইকে সেইটো যিটো চক্ৰ বেয়া সেইটো চক্ৰৰ কাৰণেহে বলটো মানে চিম্বল দি পঠাম প্ৰত্যেকটো চক বোলে তেওঁ মোক ক'লে বোলে 7টা চক্ৰই দিয়ে 7টা বল পঠাই দিলা বোলে এটা কৰিব এটা আৰু পিংক কালাৰটো কিহৰ কাৰণে আৰু বোলে একো নাই সবৰে কাৰণে এটা ডাঙৰ এটাই বল পঠাই দিও হোৱাইট কালাৰ বল পঠাই দিবা তেওঁ ক্ৰাউন চক্ৰ দিবা ক্ৰাউন চক্ৰৰ পৰা লাহে লাহে গোটেই বডিটো বগা হৈ গৈছে হিলিং হৈ গৈছে বুজি পালা আৰু নহলে ভাগে ভাগে বল পঠাই থকা দিগদাৰি হয় এটাই বনালো বনাই পঠাই দিলো খং কমাবলে মানে কোনটো মানে দিম হাৰ্ট চক্ৰ ভাবি দিম হাৰ্ট চক্ৰ দিব পৰা ক্ৰাউন চক্ৰ দিব পৰা খং কমাবলে কেতিয়াবা লৰাই ধৰক অলপ খং কৰি উঠিলে যাতে সি মোৰ লগত পলাইট হৈ যায় ভালকে কথা পাতে সেইটো কাৰণে মই কি কৰিম সেইটো কাৰণে সেইটো কৰিবা কৰি লৈ তুমি তেতিয়া সেউজীয়া বল পঠাব লাগিব নেকি সেউজীয়া বল পঠাব লাগিব হাৰ্ট চক্ৰৰ কাৰণে আৰু লগতে এটা কথা ভাবিবা ৰিলেশনৰ কাৰণে ফাৰ্ষ্টতে সেউজীয়া বল পঠালা বা পিংক কালাৰ বল পঠালা ৰিলেশনটো ঠিক কৰিবলৈ কাৰণে হাৰ্ট চক্ৰৰ যেটো তাৰ পিছত তুমি বলটো পঠাই হিলিং হৈ থাকিলে হিলিং হলে সি মোৰ লগত ৰিলেশনটো ভাল হৈ গ'ল সি মোৰ লগত ধুনীয়াকে কথা পাতিছে মোক সন্মান কৰিছে ৰেসপেক্ট কৰিছে মই যি কওঁ তাকে এনেকে ভাবি তাৰপিছত জাস্ট এনেকে ক'বা লৰাৰ নামটো ধৰা তোমাৰ নামটো এটা ৰশ্নি ডিয়াৰ ৰশ্নি আই এম সৰি ডিয়াৰ ৰশ্নি ফৰগিভ মি প্লিজ থ্যাংক ইউ আই লাভ ইউ এটো 5বাৰ কৈ কেনে তুমি থৈ দিয়া তোমাৰ ৰিলেশন অটোমেটিকলি ঠিক হৈ যাব যাৰ লগতে নহওক কাজিয়া আৰু কোনোবা বোলে কাজিয়া কৈ আছে মই যোৱাবাৰ কৈছিলো ন চেকি চকুৰে কাজিয়া বন্ধ কৰিবলৈ ঠিক তেনেকে এতিয়া তোমালোকে কি কৰিবা বল এটাও পঠাই দিব পাৰা তেওঁলোকৰ সংৰাগ কমি গ'ল জক চিম্বলৰ সৈতে ৰেকি পঠাই দিলো ৰাতি মেম খোৱাৰ আগতে বল পঠাই দি মানে ঠাণ্ডা কৰি থব পাৰি আৰু মৰ্নিং স্কুল যোৱাৰ আৰু স্কুল যাওঁতে বোলে প্ৰটেকচন বল স্কুল যাওঁতে ভিজুৱেলাইজ কৰিলা বগা বল এটা বনালা বনাই কেনে ল'ৰাটোৰ ওপৰত দি দিলা কি প্ৰটেকচন হৈ গ'ল স্কুলত ভালকে থাকিলে মানুহজনক দি পঠিয়ালা গাড়ী একচুৱেলি বহুত আছে পদ্ধতি গাড়ীখনতো বগা এনেকে আৱৰণ কৰি দিলা ইমেজিন কৰি আৰু মাতিলে হ'ল আৰু কাৰোবাক আৰু চবে মোক সোধে মোৰ যে মনটো কেতিয়াবা ইমানে ভাল থাকে আৰু কেতিয়াবা ইমান উদাস হৈ যাওঁ কিয় বুজি নাপাই একোৱে কৰিব নোৱাৰা হৈ যাওঁ এতিয়া চকৰে স্থাপিত চেকি বেলেন্স সঞ্চালন অল কাইণ্ড অফ হিলিং এনাৰ্জি লগত কানেক্ট তাৰপিছত ইয়াত অলপ হিলিং কৰা আৰু মনটো উদাস হলে পাৰ্টছ কেনচেল কোৱা
আৰু মোলে ফোন কৰি দিবা মই ডিম্পিক বহুত ফোন কৰোৱে কিবা কিবি কৈয়ে থাকো মই তোক ফোন আৰু ক'ব নালাগে মোৰ এতিয়াও দেখি এইফালে যে চাইছো মেমক নকৰো জানো মেম ব্যস্ত থাকে বহুত উপায় নাপালে সেইকাৰণে মোক কোনো বেয়া নাপাবা আৰু এটা কথা কৈছো শিৱা বাইদেউ সেইদিনাখন মোক একদম গুৰুমা মোক চাব পাৰিলে নে কি কম গুৰু তাই মোলে মেছেজ পঠাইছে শিৱাই ছোৱালীজনীৰ কাৰণে 13 চাব দিছিল মই পাছত কেতিয়াবা ভাবো মই তেতিয়া সুধো তোমালোকে কিমান বিজি থাকা কোৱাচোন ইমান কাম নহয় মানে কি কম ঘৰৰ কামটো ঘৰৰ কামেই এনেকা ফোন আহে মানুহৰ লগত কথা পতা কাৰোবাক বুজাব লাগে কোনোবা কান্দি ফোন কৰে কোনোবা হাঁহি ফোন কৰে কিমানক বুজাবা কিন্তু মেম অলপ আশীৰ্বাদ দিব চবৰ লাগে মোকো এনেকে দিবা মই কৈছো মোকো এনেকে দিবা মাল্টিপল হৈ কেনে তোমালোকলৈ ঘূৰি আহিব মোকো দিবা ময়ো দিব অলৱেজ ব্লেছিং বাইদেউ মই ভাবাই নাছিলো আপুনি যে এটা উপায় দিব মানে কেনেকুৱাকে আহি গৈছে মইওতো এতিয়া মানে ভগৱানক বহুত কি কৰো আৰু ক'ত গ'লে মানে শান্তি পাম ক'ত গ'লে উপায় পাম সেইকাৰণে আপোনাৰ ওচৰতে মই ভাবিলো নাই বাইদেউকে কওঁ কথাটো কিন্তু আপুনিতো মোক উপায়টো দিলে ভাল লাগিল আৰু থেংক ইউ এতিয়া মই এটা কথা কওঁ শুনা স্কিনৰ কাৰণে চবে মোক সোধে আপোনাৰ স্কিনটো এনেকা হয় মই কি কৰো একো নকৰো মই হিলিং কৰোতে কওঁ মই সম্পূৰ্ণ সুস্থ হৈ গলো মই হেল্থি হৈ গলো এনাৰ্জি হৈ গলো মোৰ স্কিন সব প্ৰব্লেম নাইকিয়া হৈ গল বা এনেকুৱা কিবা ধুনীয়া হবলৈ বুলি নহয় হেল্থি আৰু ধুনীয়া ভাল হৈ থাকিবলৈ মই এফাৰ্মেশ্যনে দিওঁ ৰাতি শুব টাইমত এফাৰ্মেশ্যন দি শুৱাছো মোৰ লিখীয়া কিজানি কোনো মই আজি দিনটোত একোৱে কৰা নাছিলো মানে স্কিন কেয়াৰ কৰাই নাছিলো মই এতিয়াহে ৰাতিপুৱা মুখ ধুই উঠি গা ধুই উঠি লৈ বজাৰ গলো চাকি তাকি জ্বলাই তেতিয়াও মই পাহৰি গলো গৈ লৈ বজাৰ মনত পৰিছে মই ছানস্ক্ৰীন সানি অহা নাই তেনেকে গোটেই দিনটো থাকিলো এতিয়াহে ক্লাছ কৰিব টাইমত মুখখন ধুই লৈ পিনি ক্লাছ কৰিবলৈ আহিছো আৰু এইটো নহয় বাইদেউ কথা এটা কওঁ বাইদেউ যোৱাকালি মোৰ মানে ৱাশ্বিং মেচিনটোৱে কাম কৰা নাছিল দেই মই প্ৰে কৰিলো আৰু তেওঁ মানে অকণ হিলিং কৰিলো চকুৰে চেহেকি দি পেলাই অটমেটিকেলি চলি গল বঢ়িয়া এইটোতো এনেকুৱাটো বহুতৰে হৈছে এতিয়া আমাৰ আগৰ ক্লাছৰ একদম যিকেইজনী মানে আগৰ ক্লাছৰ যেনেকে ইপসিতা একদম জিলিকি থাকে অনামিকা জিলিকি থাকে আৰু কি আছিলে তাই পম্পি জিলিকি থাকে কেলে তাহাঁতি হয় স্কিন কেয়াৰো কৰে কিন্তু ৰেকিয়ে গ্লোনেছো আনে ৰেকিয়ে টকা পইচাও আনে ৰেকিৰ পৰা ৰিলেশ্যনশ্বিপো হিলিং হয় ৰেকিৰ পৰা ফিজিকেল বডিও হিলিং হয় ৰেকিৰ আমি চব কৰিব পাৰো কিন্তু মেম মোৰ পাৰ্লাৰৰ কাষ্টমাৰ বহুত কম মোৰ কেতিয়াবা নাহে সেইটোৱে মোৰ অলপ দুখ লাগি শুনা মই এটা কথা কওঁ মোৰ পাৰ্লাৰত কাষ্টমাৰে নাহে মোৰ কম এই শব্দটো যদি মনত ভাবি থাকা যিটো ভাবি থাকো সেইটোৱে হয় মই কওঁ ৰিচ ফিল কৰিবা মোৰ পইচাই নাই আজি মই বিহু বজাৰ কৰিবলৈ যাম বিহু বজাৰ কৰিলো কাপোৰযোৰ কিনিলো কাইলে মই কেনেকে চলিম বিহু পাছত কেনেকে চলিম সেইটো মাইণ্ড লৈ কেনে কৰিলে নাহিবই মই এক্সাম্পল দিছো এইটো বিহু আহি আছে কাৰণে বিন্দাস কৰি যোৱা বিন্দাস কিন্তু ঠিকে এক্সাম্পল দিছা বাৰু এনেকে বহুতে ভাবিছে মানি ফ্ৰিকুৱেন্সিটো বঢ়াই ৰাখিব লাগিব মানি ফ্ৰিকুৱেন্সি বঢ়াই ৰাখিব লাগিব মই কৈছো নহয় মোৰ 3-4 বছৰ আগত কেনেকুৱা কাহিনী আছিলে তোমালোকে এদিনটো মোক ক্লাছত মোৰ যেতিয়া কাহিনী কৈছো কোনোবা কান্দিও দিছে মই এনেকুৱা বিপদত আছিলো মই এনেকুৱা মোৰ হৈ আছিলে এইটো নহয় যেন মই এদিনতে ৰেকি কৰিলো মোক একদম টকা এসোপা পালো আমুক তামুক এতিয়া মোক কোনোবাই কেতিয়াবা মই যে কওঁ এঞ্জেল লাম্বা এইটো ইউজ কৰক টকা পাব পইচা পাব খুব নাহে 99% নাহে 99.9 লৈকে মোৰ বেয়া কমেন্ট নাহে ভাল কমেন্ট আহে তাৰ ভিতৰত এটা নে দুটা এদিন কমেন্ট পাইছিলো আজি 6 মাহ কি আপুনি এৰোপ্লেন কিনিলে নেকি মই এৰোপ্লেন কিনা নাই মই যিখিনি পাইছো সেইটো মই জানো যিখিনি পাইছো মই জানো ফাইনেন্সিয়েলি হওক মেণ্টেলি হওক ফিজিকেলি হওক ৰিলেশ্যনশ্বিপ ফালৰ পৰা হওক মই ষ্ট্ৰং এতিয়া সেইটো কাৰণে ৰেকি কৰি যাওক মই দেখোন সেই মেমে কৈছিলে ৰেকি কৰিলে পইচা পাব পইচাৰ মানি ফ্ল'টো হ'ব বিজনেছ বাঢ়িব জব বাঢ়িব হোৱা নাই কেলে এইটো ভাবিব নালাগে এতিয়া তুমি যেনেকে ক'লা ৰশ্মিয়ে ক'লে মোৰ ক্লাইণ্ট বাঢ়া নাই এতিয়া কাষ্টমাৰ অহা নাই ভাবিব নালাগে কৰি যোৱা হৈ গ'ল আহি আছে আহি আছে ৰাতিপুৱা শুই উঠি যাবা পাৰ্লাৰখন খোলা আগতে একদম ধুনীয়াকে চকুৰে চেকি দি কেনে আজি মোৰ তাতে ইমান ক্লাইণ্ট হ'ল
মই একদম ৰেষ্টে পোৱা নাইকিয়া সদায় কৰি আছো 715877 মোৰে এবছৰ লাগিছে, এবছৰটো লাগিবই, এবছৰ কিছুমান লাগিছে সোনকালে হব, কিন্তু মই এবছৰ আগত যি আছিলো সেইটো লীনাবাও গম পোৱা কেনেকুৱা আছিলো। মোৰ বুলি নহয়, আমাৰ ঘৰখন ন, ঘৰখন বহুতেই ভাল মানে। পম্পিওটো মোৰ ওচৰত তেনেকে আহিছিলে ন, পম্পিও এনেকে আহিছিলে। পম্পিওটো যাদু মন্ত্ৰ কৰা নাই এদিনতে, পম্পিয়ে চব পাই যোৱা নাইকিয়া, চব মনেদি কৰি যাওক। মই বোলে ৰেকি কৰিলো, বোলে আজি বোলে মোক একদম ধন সম্পত্তি সোপা দি দিলে, ৰিলেশ্যন মোৰ বোলে হাজবেণ্ডৰ লগত ৰিলেশ্যন বেয়া, মোৰ বোলে ৰেকি কৰিলে ভাল হ'ব বুলি আহিছিল, দেখোন ভাল হোৱা নাই। এই মাইণ্ডটো নানিবাই, কৰি যোৱা। মই শুনা, মই যেতিয়া 2022 মে মাহত মই দিশাহাৰা আছিলো। মই মোৰ স্কুটিত তেল ভৰাবলৈ 200 টকাৰ কাৰণে মই এটা দিন কান্দিছো। মই গোটেই পাৰ্চনেল কথা কব নোৱাৰো, এনেকুৱা এজনী মানুহ আছিলো মই। অনলি 200 তেল ভৰাবলৈ মোৰ এতিয়াও কেতিয়াবা মনত আহিলে মই এনেকুৱা আছিলো। এই আজি মোক কোনোবাই যদি ফোন কৰে, বাইদেউ কিবা এডমিশ্যন লবলৈ পইচা নাইকিয়া, মই দি দিওঁ। বাইদেউ মোক কামুক কৰিবলৈ পইচা নাই, মই দিব পৰা হলো। মই এতিয়া গিভিং দিব পৰা হলো। মই এগাল নহয় সেইবুলি মই এইটো নহয় যে মই এগাল কৰোৰ টকা দিছো, তথাপিতো মই এটকা হলেও দিব পৰা থাকিলো। মই বিহু বুলি কাৰোবাক কিবা এটা, কাৰোবাৰ ঘৰত হাঁহি, কাৰোবাৰ ঘৰত কিবা, মোৰ ঘৰত মুছলিম মানুহেও কাম কৰে, তেওঁলোকক ঈদত মই তাহাঁতৰ ঈদত যিখিনি বস্তু লাগে, টকা পইচা কাপোৰ কানি, মই চব দিব পাৰিছো। কিন্তু এটা সময়ত মই বিহুত মোৰ নিজৰ কাৰণে এটা ব্লাউজ লবলৈ চিন্তা কৰিছিলো। অথচ মোৰ মানুহজন অফিচাৰ হয়, চাকৰি কৰে, 2টা ল'ৰা ছোৱালী বাহিৰত পঢ়াই আছিলো। তৎক্ষণাত তেওঁ বেমাৰ হৈ গল। তেতিয়া মোৰ কেনেকুৱা অৱস্থা হৈছিল, দিশহাৰা, মোৰ বেমাৰ, মই ডিপ্ৰেছনৰ টেবলেট খাওঁ, শ্লিপিং টেবলেট খাওঁ, প্ৰেছাৰৰ টেবলেট 2টাকে খাওঁ। সেই মানুহজনী আজি এইখিনি হৈছেগৈ। সেইটো 2022 পৰা আজিলৈকে কিমান দিন হ'ল, 2022, 23, 24, 25। মই যদি মাজতে মই ৰেকি কৰিলো, মই একোৱে পোৱা নাই, মই এৰি দিওঁ, সেইটো যদি মনোভাৱ হলে মই আজি এইখিনিত আহি নাপালোহি হয়। আৰু মই এইখিনি পাইছোহি, আজি মই কাৰোবাৰ টকা কাকো ঠগি অনা নাইকিয়া। মই কাৰোবাক বোলে ঠগিছো, মই বোলে টকা আনিছো, কাৰোবাক মই মিছা কথা কৈছো, তোমাক মই এইটো কৰি দিম, মোক মিছা কথা কৈতো কাকো মই কৰা নাইকিয়া। এতিয়া ক্লাছ কৰিছো, ক্লাছৰ প্ৰতি তোমালোকৰ পৰা এনাৰ্জি এক্সচেঞ্জ এটা লৈছো। ময়োতো কষ্ট কৰি কেনে লৈছো, ময়োতো এঘন্টা তোমালোকৰ ক্লাছ কৰি পিনি তোমালোকক বুজাই কেনে। ঠিক তেনেকে মোৰ ৰাস্তাটো ক্লিয়াৰ হৈছে পইচা অহা। মই 2022 মে মাহত মোৰ ক'ত কি কৰা নাই, কাৰোবাৰ পইচা মই ভিক্ষাকে খুজিছিলো। মই মনে মনে ল'ৰা ছোৱালীৰ আগত লাজ পাওঁ, মই বেলেগত গৈ কেনে বাহিৰত গৈ মই ফোন কৰো মানুহক যে মোৰ মানুহজন হস্পিটেলত আছে, উলিয়াবলৈ এতিয়া পইচা নাই, পইচা দিয়া। মই কৈছো না 200 টকা তেলৰ কাৰণে মই চিন্তা কৰিছো, কিন্তু এই পৰ্যায়ত আজি আহি পালো কেনেকে। মই কাকোতো ঠগি কেনে আহি পোৱাহি নাইকিয়া। হয়, মই কোৱাৰ্টাৰত আছো, চবে মোক কব আপুনি কি পাইছে, এনেকুৱা ঘৰত আছে। কোৱাৰ্টাৰ হয়, কোৱাৰ্টাৰত আছো, কিন্তু মই এজনী মাইকী মানুহ হৈ মই বহুতখিনি মই ষ্ট্ৰং এতিয়া, ফাইনেন্সিয়েলি মই ষ্ট্ৰং এতিয়া। কিহৰ কাৰণে, মই ৰেকি কৰি। মই এইটো তোমালোকক কবলৈ কিহৰ কাৰণে আহিছো, তোমালোকৰ ৰেকি কৰি যাওক। আজি কৰিলো বোলে একোৱে নাপালো, কি হিলিং কৰিছো একোৱে নাই, লজিকে নলগাবা, কৰি যোৱা। হিলিং কৰি যোৱা, 7 চক্ৰ হিলিং কৰা, 12 পইণ্ট। এতিয়া তোমালোকে নতুন আৰম্ভণি হৈছে, তোমালোকৰ ক্লাইণ্টো নাই, ক্লাইণ্ট আহিব, তেতিয়া বেলেগক কৰিবলৈ যাওঁতে তোমালোকৰ টাইম নাপাবা নিজক বডি হিল কৰিবলৈ। এতিয়াই টাইম, নিজক হিলিং কৰি লোৱা, নিজৰ ঘৰখন ঠিক কৰি লোৱা, এতিয়াই টাইম। যেতিয়া তোমালোকৰ ঘৰখন ঠিক হব, মানুহে যে সিহঁতৰ ঘৰখন ঠিক হৈছে, তাই কি কৰিছে, কি তোমাক এদিন নহয় এদিন কোনোবাই সুধিব। যেতিয়া মই আজি হিলিং কৰিলো পম্পীয়ে কলেগৈ আমুক মই বাইদেউ বা এজনীয়ে হিলিং কৰিলে মই ভাল পালো, সেইজনীয়ে গৈ কেনে এনেকে কব, চেইন চিষ্টেমত গৈ থাকিব। মোৰটোতো চেইন চিষ্টেমতে বেছিকে হৈছে। সেইকাৰণে ইয়াত মাইণ্ডত বিলিফ চিষ্টেমটো হাই কৰিবা, মানি ফ্ৰিকুৱেঞ্চিটো হাই কৰিবা, ৰিলেশ্যনশ্বিপ ভাল হৈ গ'ল, মানি ভাল হৈ গ'ল, হেল্থি হৈ গ'লো, এনাৰ্জেটিক হৈ গ'লো, সদায় খাওঁতে শুওঁতে মাহোঁতে হৈ গ'লো বুলি ভাবিবা। থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ। অকল হিলিং কৰি গৈ আছো নহয়, কিবা এটা এনে বহি আছা মোবাইল চাই, থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ইউনিভাৰ্চ, মোৰ সময় সম্পূৰ্ণ সুস্থ হৈ গ'লো, হেল্থি হৈ গ'লো, এনাৰ্জেটিক হৈ গ'লো, মই ফাইনেন্সিয়েলি ষ্ট্ৰং হৈ গ'লো। বা তাৰপিছত ক'বা থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ। বা আই এম এ মানি মেগনেট, মানি লাভছ মি, এইবিলাক ৱৰ্ড বিলাক মাজে মাজে এনেই মাতি থাকিবা। হয়, আজিকালি চবেই ৰিলচ চাই, ময়ো চাওঁ ৰিলচ, ময়ো কেতিয়াবা 11টা 12টা বাজি যায় ৰিলচ চাই থাকোতে। ৰিলচ চাই সেইকেইটা বস্তুটো কৈ থাকা, মোবাইল চাই
বাইদেউ বাইদেউ মানে চক্ৰকেইটা হিলিং কৰোতে মিউজিকটো নবজালেওতো একো প্ৰব্লেম নাই 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 মই মিউজিকটো কিয় বজাবলৈ দিছিলো তোমালোকৰ প্ৰথমতে হেবিট হ'বলৈ মাইণ্ডটো সেটআপ হয় প্ৰথমতে হেবিট এতিয়া চোৱা আমি এই মেম সাৰ্টিফিকেট দিবনে ফাৰ্ষ্ট ইয়াৰৰ মই এবাৰ দিম মানে কি হৈছে জানানে মোৰ মানে সাৰ্টিফিকেট মোৰ আগৰ ষ্টুডেণ্টকো দিবলৈ আছে একচুৱেলি সাৰ্টিফিকেটখন ময়ো মোৰ জাত সাৰ্টিফিকেট আছে একো কাম নাইকিয়া হ'লেও মনটো ভাল লাগিবলৈ নহয় মেম মানে এই কাৰোবাক ক'ব লাগিব ন ছাৰ মেমৰ পৰা শিকিছো বা এনেকুৱা তেতিয়াহে মানুহে আহিব হিলিং কৰিবলৈ নহ'লে কথা সেইদিনাখন দায়িত্ব এটা দিছে বহুত ডাঙৰ ভয় খাই গৈছো ডাঙৰ দায়িত্ব এটা তাক দিছো তাইক মানে মই মানে ভাবি আছো কেনেকে দিওঁ চিন্তা কৰি আছো মোৰ মানে ল'ৰাৰো একচুৱেলি টাইম নাই সি এইবিলাক কাম কৰে কিন্তু তাৰ টাইম নাইকিয়া হৈছে সিটো বাৰু ঘৰত নাই এতিয়া চোৱা মই নতুন ৰীণা বাইদেউ শুনক ৰাতিপুৱা যিখন শুইতে এখন যেতিয়া আমি মাতি যাম পাহৰি নাযাওঁ আৰু একেবাৰে লাইফ টাইমৰ কাৰণে মনত ৰৈ গ'ল নাই কেৱল মাত্ৰ দিনটোৰ কাৰণে সকলোকে ক্ষমা কৰি দিছো আৰু ফৰগিভনেছ ক্ষমা কৰি আৰে সকলোকে ক্ষমা কৰি সিটো মোক মই এটা কথা কৈছো মোক এতিয়া বাস্তৱতে ক'লে মোক মানুহজনে গালি দিছে খং কৰিছে সেই মানুহজনক আকৌ মই কিয় ক্ষমা কৰিম এই শব্দটো আহে নে নাই মনত আহিব নাই সিহে মোক দিছে গালি আকৌ মই তাক কিয় ক্ষমা কৰিম কিয় ক্ষমা কৰিবা ক্ষমা নকৰিলে তুমিহে কষ্ট পাই আছা তেওঁ গালি দিছে তুমিহে কষ্ট পাই আছা তেওঁতো একো কষ্ট তেওঁক ক্ষমা কৰি দিয়া তেওঁক যাবলৈ দিয়া বাছ বুজি পালা সেইকাৰণে মই সকলোকে ক্ষমা কৰি দিছো মই শান্তিত আছো ক্ষমা কৰি দিয়া পিছত মই শান্তিত আছো বাছ এনেকে ক'ব পাৰা বোলে মোক বোলে চৰিয়াই থৈ গ'ল মই তাক কিয় ক্ষমা কৰিম ক্ষমা কৰি দিয়া কেতিয়াবা খং আহি যায় ইমান আমি মানুহ হয় কেতিয়াবা মোৰো খং উঠে মোৰ নুঠা নহয় কেতিয়াবা মই থৈ যাওঁ পাছত মই ভাবো আৰে মই খং কৰিছো কাৰণ বেলেঞ্চ আছে ন পাছত আৰে মই কেতিয়াবা মোৰ হাজবেণ্ডৰ ওপৰতো মই মানুহ হয় ন মই প্ৰথমতে মানে ভাবা নাছিলো কেলে খং উঠে কিয় মই তেওঁতো বেমাৰ হৈ আছে তেওঁৰ ওপৰত কিয় খং উঠে এনেকুৱা ভাবি এতিয়া মোৰ একদম খং নাই তেওঁ যিমানখিনি কিবা কৰে মই খং নাই মই খালি কয় এনেকুৱা নকৰিবা তেওঁ মানে সৰু ল'ৰা ছোৱালী কেতিয়াবা আচৰণ কৰে আৰু তেনেকুৱা নকৰিবা বাছ কিন্তু সেইটো বস্তুটোত আগতে মোৰ বহুত খং উঠিছিলে মোৰো এনেকুৱা ধৈৰ্য নাই মানে কিন্তু চব শুনিবলৈ হিলিং কৰি আৰু চোৱা কেৱল আজিৰ দিনটোৰ কাৰণে মই বৰ্তমানত আছো সুখী হৈ আছো সুখী হেপ্পী মই হেপ্পী হৈ আছো বাছ আৰু তাৰপিছত কেৱল আজিৰ দিনটোৰ বাবে মই সকলো জীৱৰ প্ৰতি সকলো ব্যক্তিৰ প্ৰতি দয়ালু আৰু মৰমীয়াল হৈছো আজিৰ দিনটোৰ কাৰণে আমি সকলো জীৱৰ প্ৰতি মানে ব্যক্তিৰ প্ৰতি যদি দয়ালু হওঁ মৰমীয়াল কাইলে ভাবিম আজিৰটো কৰোচোন আজিৰটো টুডে আৰু কেৱল আজিৰটোৰ কাৰণে মই মোৰ নিজৰ কাম সম্পূৰ্ণ একাগ্ৰতাৰে আৰু সততাৰে কৰিছো মইতো এইটো শব্দটো কৈ কেনে যদি মই দুপৰীয়ালে কোনোবা এজনে ফোন কৰিলে মোৰতো সেইটো কামেই হয় ন মোৰতো প্ৰফেচনেলে হয় মই মানুহৰ লগত কথা পাতিব লাগিব কোনোবা কাউন্সিলিং কৰিব লাগিব কোনোবা ভাল মানুহ হয় বাবে মই যদি আৰু এই আপুনি এনেকে বুলি খং কৰো তেতিয়া মোৰ এই শব্দটো মোৰ মনত আহিব মই সকলো একাগ্ৰতা আৰু উদ্যমত সততাৰে মই মোৰ নিজৰ কাম কৰিছো এখন বাইদেউ ৰীণা বাইদেউ আপোনাক দি দিয়া হ'ব কাগজখন কমপ্লিট দি দিবা আৰু কেৱল আজিৰ দিনটোৰ কাৰণে মই জীৱনৰ সকলো সুখ আৰু আনন্দৰ কাৰণে ঈশ্বৰক ধন্যবাদ জনাইছো গ্ৰেটিটিউড আৰু এটা শব্দ সদায় মনত ৰাখিবা কোন বেলেগৰ লাইফত ইণ্টাৰফেয়াৰ নকৰিবা এইটো হৈছে 6 নম্বৰ এইটো ৰেকিৰ নহয় মই মোৰ ফালৰ পৰা কৈছো বেলেগৰ লাইফত গৈ ইণ্টাৰফেয়াৰ কৰিব নালাগে আমি গিৰিয়েক ঘৈণীয়েক কাজিয়া লাগিছে তাহাঁতৰ মাজত সোমাব নালাগে মাক বাপেক কাজিয়া লাগিছে সোমাব লাগে তাৰ বেলেগৰ পৰিয়ালত গৈ পিনে আমি সোমাব নালাগে আৰু আমাৰ মনটো সদায় গ্ৰেটফুল হ'ব লাগে আমি যিহেতু ৰেকিত আহিছো ৰেকিত অহা কাৰণটোৱে হৈছে আমাৰ অট'মেটিকলি গ্ৰেটফুল বেলেগৰ প্ৰতি ভাল ভাৱ অহা অট'মেটিকলি আহি যাব তোমালোকে লাহে লাহে যেতিয়া হিলিং কৰি যাবা অট'মেটিকলি এই বস্তুখিনি আহি যাব আৰু মেম এই ফোনত কেতিয়াবা কাৰোবাৰ কথা ক'লে সেইটো শুনিব নালাগে ন গচিপ নাইকিয়া হৈ যাব লাহে গচিপ কৰিবলৈ মন নোযোৱাই হৈ যাব নাযায় টাইমেই নাইকিয়া গচিপ কৰিবলৈ কাৰ লগত কৰিম কি কৰিম ফোনত কথা পাতিতে গোটেই যায় ডিম্পিয়ে মই গচিপ কৰো কোনটো জানে সেই ক্লাইণ্টৰ আহে যে আজি যেনেকে এইটো কথা পাতিলো খুব হাঁহিলো দুইজনী সেই ল'ৰাটো ফৰফৰকে কৰিলে মোক কৈছে মই তেতিয়া বাইদেউ একোৱেই গম পোৱা নাছিলো মই সৰু আছিলো মই কিমান সৰু আছিলো বোলে ক্লাছ 10ত নে 9ত আছিলো
বায়েক হয় ক্লাছ 9-10ত তুমি তাইৰ মানুহজনীৰ লগত ৰিলেশ্যনশ্বিপত আছিলা ইমান বছৰৰ পৰা এতিয়া তোমাৰ বায়েক কিজানি ভিডিঅ'টো এতিয়া ৰেকৰ্ডিং হৈ আছে চৰি নকওঁ তো সেনেকুৱা কথাবিলাক কিছুমান পাতো দিব্যে মই যে এইটো কি কৰিব লাগিব এইটো প্ৰব্লেমৰ কাৰণে আমাৰ চল্ভ কি আছে সেইটো বস্তু পাতো কিন্তু মই একেবাৰে মাইকী মানুহ আগতে গছিপ কৰিছিলো কিজানি কিন্তু এতিয়াতো একেবাৰে নাইকিয়া হৈ গ'ল খং নাইকিয়া হৈ গ'ল একেবাৰে খং নাইকিয়াও নহয় খঙো উঠে কেতিয়াবা উঠে আৰু এইটো কেতিয়াবা কান্দিবলৈও মন যায় কান্দো কেতিয়াবা সেনেকুৱা কথা আৰু এনেকুৱা এটা ষ্ট্ৰং হৈছো আজি ল'ৰা ছোৱালীকেইটা বিহু বুলি নাই আগতে বিহুৰ দিনাখনে মই কান্দো বিহুৰ দিনাখনে দুখ লাগে মা দেউতা ক'ত থাকিলে কি হ'ল কি এতিয়া এইবিলাক মোৰ একো নাই আৰু চব ফালৰ পৰা ষ্ট্ৰং সেনেকুৱা তোমালোক কবা হা শেষত কথা এটা কওঁ গুৰুমা হৈছে বিউটিফুল লেডি ইন দ্য ইউনিভাৰ্ছ ইমান ধুনীয়া কমেন্ট পালে আৰু ধুনীয়া হৈ গৈ থাকিম মই এতিয়া 50 বছৰ হবলে গৈ আছো আমাৰ চবৰে ছয় ন 50 বছৰ হ'ব নেকি এতিয়া 77 হৈছে যেতিয়া 77 ইয়াৰ্ছত মানে 11/11/77 যেতিয়া হ'ব আৰু কাইলে পৰহিলে 50 বছৰ হয় নহয় নহয় মেম ইমান ভিতৰত নহয় আৰু আছে সেইটো কথা সেইটো কাৰণে চবে ৰেকি কৰা মই কথাটো কওঁ মোক ক্লাছটো শিডিউলটো মিলাবলৈ দিগদাৰ হয় কিন্তু মোক ক্লাছ কৰিলে ন মোক ক্লাছ কৰি থাকিবলৈ মন যায় আৰু আপোনালোকৰ পৰা কথা শুনি থাকিবলৈ মন যায় আৰু শিকাই থাকিব মন যায় নাজানো বৰ হয় নেকি মোৰ ক্লাছত আজি ক্লাছ হ'ব বুলি বাৰ মানে ঘড়ীটো চাই আছো কেইটা বাজিছিল কেইটা মিছ হৈ গ'লে আৰু হ'ল মই ৰাতিপুৱাই দি দিছো মেছেজ যোৱা ভিডিঅ'টো পুৰা চালোগে এনেকুৱা লাগিছে ক্লাছত থকাৰ নিচিনাই এতিয়া তেতিয়াহ'লে নেক্সট ক্লাছ আকৌ নেক্সট চানডে হ'ব একচুৱেলি 2nd ডিগ্ৰী মই চব শিকালোৱে কিন্তু মই চানডে ক্লাছ কৰি থাকিম আহি থাকিব কৰি থাকিম তাৰপিছত আৰু এঞ্জেলৰ ক্লাছটো ষ্টাৰ্ট কৰিম এঞ্জেলক যোনে কৰিম বুলি ভাবিছে ডিম্পিৰ লগত কণ্টেক্ট কৰিলে হ'ল এবাৰ এডভান্স আৰু বেছিক এঞ্জেল একেলগে কৰা সন্তোষী বাইদেউ বহুত দেৰি পাছত দেখা পাইছো দেখোন মেম এঞ্জেল ক্লাছ কৰিলে কি এঞ্জেল আহি যাব নেকি আহি যায় আৰ্কেঞ্জেল মাইকেল আহিলে আৱাজ কৰি আহে ধাপ আৱাজ কৰি আহে ক'ত চাউণ্ড কৰিব মেম ঘৰত নেকি ধাপ মাৰিব কেতিয়াবা টাচো কৰি দিয়ে দেই আপোনাক চুইও দিব পাৰে দেই আমাৰ মোক হৈছে মানে তেনেকুৱা চুই দিয়ে আইও মই তেতিয়া শুই আছো বায়ে কৈছে যে এনেকে মাতিব লাগে যেতিয়া এঞ্জেলে চাইন দিব আৰু কেনেকুৱা চাইন বিচাৰিছে সেইটো তোমাৰ ওপৰত কথা তাৰপিছত মই ক'লো মই শুই আছো তাৰপিছত মই মাতি আছো বহুত দেৰি মাতি আছো তাৰপিছত মই ভৰিকেইটা কোচ খাই গৈছো হা দন্তীয়াটো যেনেকে হৈ তেনেকে শুইছো বহুত দেৰি মোৰ মানে ভৰিটো এনেকে কোনোবাই টানি দিলে যেনেকে চিধা হৈ যায় ন একদম তেনেকে হৈ গ'ল মই জিঅ' উৰি মই লাইটটো দি বহুত এঞ্জেলে কাকো এফেক্ট নকৰে এঞ্জেল আহে ঘৰটো ৰুমৰ লক কৰি দিছিলে ঘৰ লক কৰি যে সোমাই আছিলে যে ল'ৰাটো মোৰ লগতে আছে দেউতাই কোনেও মৰা নাই সেই তেতিয়া তাক লগ কৰিছে সেইটো মানে হেৰি হ'ব কাৰণ সিও মাইকেলক খুব মাতি আছিলে সেইদিনাখন এঞ্জেলটো পজিটিভে হয় মেম পজিটিভ এঞ্জেল চাইন দিছে আৰু বহুত ভাল লাগে এঞ্জেল হিলিং কৰি ব্যৱহাৰ কৰিব পাৰি ভাল লাগে বহুত ভাল লাগে ব্যৱহাৰ কৰিব পাৰিম আৰ্কেঞ্জেল নহয় যেতিয়া এঞ্জেল আমি শিকিম ধৰক সাপোজ তেতিয়া সেইটো কিহৰ ইউজ হ'ব সেম হিলিং কৰা ৰিলেশ্যন সব একে তাৰমানে এঞ্জেল থ্ৰুৰেদি কৰিম আৰু তেতিয়া এঞ্জেল এনেকে যেনেকে ক'লো চিম্বলটো এঞ্জেলৰ চিম্বল দি এঞ্জেলক মাতি পঠাব পাৰে তেতিয়া এঞ্জেল এড হ'ব তেতিয়া ছাৰে কিবা কৈছিলে ছাৰ কওক মই কৈছিলো যে এই যে নাম্বাৰবোৰ যে থাকে যে ধৰক মিলা নাম্বাৰ থাকে সেইটো ক্ষেত্ৰত সেইটো কি বুলি কয় চবৰে এটা মিনিং থাকে 111 নতুন বিগিনিং আৰম্ভ হবলৈ ওলাইছে 2D কি হয় 3D কি হয় চবৰে এটা মিনিং থাকে আপুনি এঞ্জেল ক্লাছ কৰিলে গম পাবই ছাৰ মই সেইখিনি কিবা ভাল কাম এটালে গ'লে কেতিয়াবা মই ভাবি যাওঁ যে এঞ্জেলে চাইন এটা দিলেই হ'ল
এতিয়া বৰ্ডত দেখিম যেন ধৰি লোৱা 3টা 3 বা 5টা 3 এনেকুৱা থাকে মানে আজিয়ে আৰু পৰা ইচ্ছাও পূৰ হয় নি বাৰু তেনেকে? ইচ্ছা ধুনীয়া ইচ্ছাপুৰ হয় ছাৰ বহুত মই এটা উদাহৰণ দিছো মানে মই এদিন এখন মিটিঙত আছিলো এতিয়া মোৰ এস্কৰ্টজন লগত নাছিলে তাৰপিছত মই ভাবিছো এতিয়া মিটিং কেইটাত শেষ হ'ব আকৌ মই ওলাই যাবলৈ মানে মিটিঙত এই ধৰক এইবোৰ ডেস্ক চেক বাজি আছে চাউণ্ড চিষ্টেম এতিয়া মই কাৰোবাক মাতিবলৈ দিগদাৰ আছে মই অকলে বহি আছো হঠাৎ মোৰ মোবাইলটোত 111 এটা মানে বাজি গ'ল মানে 111 টাইমটো মানে মোৰ মোবাইলটোত কৈ দিলে তাৰপিছত মই বোলো মোৰ এই এস্কৰ্টজন ক'ত আছে ভাবোতে তাৰ অলপ পিছতে সি আহি ওলাইছে মই এইটো পুৰা মিলি গ'ল এঞ্জেলৰ ঠিক কেনেকুৱাই হয় গাড়ী পাৰ্কিং এঞ্জেলৰ ঘৰ গেট ৰখীয়া কৰিব পাৰে এঞ্জেলেদি হিলিং কৰিব পাৰে যেনেকে হিলিং এঞ্জেল হৈছে আৰ্কেঞ্জেল ৰাফেল প্ৰটেকশ্যন দিয়ে মাইকেলে গাৰ্জিয়ান এঞ্জেল থাকে এইবিলাক গোটেই 15 এঞ্জেলৰ লগত আমি কাম কৰো সেইখিনি আপোনালোকে এঞ্জেল শিকিলে গম পাব এতিয়া সেইটো এটা ডাঙৰ কোৰ্চ সেইটো ৰেকিতকে অকমান কোৰ্চটো অকমান ডাঙৰ কোৰ্চ লাগিছে আপোনালোকক এবাৰ মই যেতিয়া শিকাম কেণ্ডেলেদি হিলি এবাৰ মানে 27টা হিলিং পদ্ধতি শিকাম মেম আপোনাৰ ওচৰত থাকি শিকিব পাৰিলে বেছিয়ে ভাল আছে একো নাই ময়ো এঞ্জেল শিকিছো মই এঞ্জেল 3জনৰ ওচৰৰ পৰা শিকিছো এতিয়া মই ৰেকিও 3-4জনৰ ওচৰৰ পৰা শিকিহে মই ক্লাছটো মিক্স কৰি কেনে দিওঁ মই তেনেকে এঞ্জেলো কেইবাজনৰ ওচৰৰ পৰা শিকিছো অনলাইনে শিকিছো অফলাইন শিকিছিলো যোৰহাটত সেইদিনাখন কি হ'ল একো গম নাপালো মানে কথাটো বস্তুটো বুজি নাপালো ধুনীয়াকে শিকাইছে কিন্তু আয়ত্ব কৰিব নোৱাৰিলো কেতিয়াবা কানেকশ্যন কৰিব নোৱাৰে ন তেওঁলোকেও বহুত ধুনীয়াকে শিকাইছিল কিন্তু মোৰ সেইদিনা গা বেয়া আছিলে আকৌ শিকিলো সেইখিনিৰ পৰা অলপ বাহিৰৰ অনলাইন অফলাইন চব মিলাই কেনে মই এটা কোৰ্চ বনাই ধুনীয়াকে দিছো হয়তো আগৰ ক্লাছৰ ষ্টুডেন্ট বিলাকে ক'ব পাৰিব এঞ্জেল ক্লাছটো কেনেকুৱা হৈছে এতিয়া বঢ়িয়া ক্লাছ একদম কাইলে পৰহিলে ধুনীয়াকে বিহু চবে বিহু নাচিলে শুভেচ্ছা থাকিল বহুত শুভেচ্ছা থাকিল একদম ধুনীয়াকে চবে বিহু নাচি একবি ফটো দিব চাম ধুনীয়াকে ঠিক আছে বাইদেউ বিহুৰ ড্ৰেছত হয় কোৱা বাইদেউ এই মদ যে বেছিকে খায় সেই বস্তুটোৰ কাৰণে কিবা চুইচৰ আছে নেকি বাৰু আছে টাইগাৰ লিলি ন আৰু আছে নাম্বাৰো আছে দি দিম আৰু কি কোৱাচোন আৰু যে কেতিয়াবা মানুহৰ হাতত পইচা আছে ন মানে খৰচ কৰিব নিবিচাৰে কিন্তু বহুত মানে বেছি খৰচ হৈ যায় তাৰপিছত ফিল হয় যে মই বহুত পইচা খৰচ কৰি দিলো সেই তেনেকুৱা কিছুমান নহবলৈও আছে নেকি বাৰু চুইচৰ এইটোতো পইচা থাকিবলৈ তেনেকুৱা মই ভাবিব লাগিব এনেকুৱা চুইচৰ পইচা খৰচা কৰিব মন নাযায় খৰচা হৈ যায় ঠিক আছে মই ভাবি কেনে সেইটো কাৰণে তেনেকুৱা এটা ক্লাইণ্ট আছে মানে খুব খৰচ হৈ যায় তেওঁ তাৰপিছতে পিছতহে মই খৰচ কৰিব নালাগিছিলে পতকে কৰি দিলো মই কৈছো শুনা সেইটোতো ক্লাইণ্ট হয় ক্লাইণ্টক কেনেকে বুজাবা যে পইচাটো খৰচা কৰোতে আমি টেনচন ল'ব নালাগে চিন্তা কৰিব নালাগে পইচা যে খৰচা কৰিলো মই পইচা খৰচা কৰিলো ক'ৰ পৰা আহিব কি কথা এইটো নহয় পইচাটো খৰচা কৰা পইচা এনাৰ্জি হয় পইচা থাকিব লাগে কেলে যেতিয়া মই এটা কথা কওঁ এইটো বটল হয় ন বটলটোত পানী ভৰালা যেতিয়া পানীটো ভৰ্তি হৈ যাও উপৰি পৰিহে যাব খালী কৰিলেহে আৰু সোমাব খালী কৰি যোৱা বিন্দাস খালী কৰি যোৱা বিন্দাস সোমাই যাওক চিন্তা নকৰিবা মোৰ পইচাটো গ'ল কি কৰিম মই এতিয়া বেছি কোৱা লিখা মোৰ কষ্ট কৰিছো মই বহুত কষ্ট কৰিছো আজি 3 বছৰ পাছত মোৰ এইটো আহিছে মই খৰচা কৰিবলৈ মই চিন্তা নকৰো আৰু সেইখিনি ফিল আপ হৈয়ে যায় কিয় কেনেকে ফিল আপ হয় মইতো তোমালোকক কৈছোৱে পইচাটো দিওঁতে ক'বা যে যেতিয়া মানুহক পইচাটো দিবা এনেকে কৰি কেনে দিবা দিওঁতে ক'বা যে এই পইচাটো মোলে মাল্টিপুল হয় 2 মিনিট মাল্টিপুল হৈ গ'লে মোৰ তালে ঘূৰি আহক থেংক ইউ এইখিনি কোৱাৰ পাছত নিজে অট'মেটিকলি সেইকাৰণে খৰচা কৰিলে চিন্তা কৰা বিন্দাস কৰি যাওক এতিয়া ঠিক আছে মই ক্লাছ শেষ কৰো 10 লৈকে ক্লাছ কৰিম কৈছিলো তোমালোকে মোক টানি সদায় কিমানটা বজালৈকে কৰা থেংক ইউ গুড নাইট শুভেচ্ছা থাকিল সকলোকে বিহুৰ শুভেচ্ছা দিলো শুভেচ্ছা থাকিল সকলোৰে হয়